নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো আজি যোগাত্মক দৃষ্টি আমাৰ মৰমৰ বন্ধু আৰু অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পৰিকল্পনাৰ আমি কৰিবলৈ লৈছো অসমৰ প্ৰকৃতিৰ কথা পাতিবলৈ আৰু লগতে সংস্কৃতিৰ কথা জুবিন গাৰ্গৰ পৰিকল্পনাক লৈ আজিৰ এই যোগাত্মক দৃষ্টি আমাৰ মাজত উপস্থিত আছে আমাৰ দ্য হাৰ্টথ্ৰব হিমসেলফ জুবিন গাৰ্গ প্ৰথমবাৰৰ বাবে মুম্বাইৰ পৰা অহাৰ পাছত লাইভ টেলিভিছনৰ জুবিন গাৰ্গ আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধেয় পৰিমল শুক্লবৈদ্য অসমৰ মেইন আবকাৰী তথা বন মন্ত্ৰী যেহেতু আজি গোটেই প্ৰগ্ৰামটো পৰিৱেশৰ ওপৰত বনৰ ওপৰত আজি পৰিমল দাৰ লগত আমি কথা পাতিম কাজিৰঙাৰ কথা ডিব্ৰু চৈখোৱাৰ কথা আৰু দিহিং পাটকাইৰ কথা আমাৰ মাজত আছে আমাৰ বিশিষ্ট ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ গৰিমা ধন্যবাদ জনাইছো অহাৰ কাৰণে আমাৰ মাজত এজন প্ৰকৃতিৰ লগত সংযোজিত ব্যক্তি জয়নাল আবিদিন ডিব্ৰু চৈখোৱা যথেষ্ট ভাল কাম কৰি আছে তেখেত ডিব্ৰু চৈখোৱা সোসাইটি যিখন আছে তাৰ তেখেত সেক্ৰেটাৰী ইয়াৰ লগতে আমাৰ মাজত আছে জুবিন গাৰ্গৰ দলটো আছে জুবিন গাৰ্গৰ ষ্টেজত যে আপোনালোকে দেখে ৰাজা আছে প্ৰিয়াংকু আছে দীপকেশ আছে আজি প্ৰগ্ৰামৰ পিছলে আমি গান শুনিম জুবিন গাৰ্গৰ কণ্ঠত গান শুনিম অসমৰ ৰাইজক কৰোনা মহামাৰীৰ মাজত জুবিন গাৰ্গে আপোনালোকক গানেৰে অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিব তাৰ লগতে আমাৰ মাজত অইল ইণ্ডিয়াৰ স্পোক্স পাৰ্সন ত্ৰিদীপ হাজৰিকা আছে আৰু বিশিষ্ট সাংবাদিক শিৱাশিষ ঠাকুৰ আছে প্ৰথমতে জুবিন আজি এই অনুষ্ঠানটো আমি কিহৰ কাৰণে তোমাৰ পৰিকল্পনাটো কি আছিল এই সম্পৰ্কে ৰাইজক জনোৱা সকলোৱে গম পাইছে মই হস্পিটেলত আছিলোঁ বম্বেত বহুত দিন আৰু তাৰপিছত কৰোনা আহিলে কোনোমতে ঘূৰি আহিলোঁ বাছ এখন লৈ পেলাই তাৰপিছত অহাৰ পিছত ইতিমধ্যে ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই লৈ পেলাই গোটেই নেশ্যনেলি এটা হুলস্থুল হৈ আছে খবৰ পাই আছোঁ মই আৰু বহুতে মোক সুধি আছে যে আপুনি কিয় মাত মতা নাই আপুনি কিয় মাত মতা নাই মই বোলো মই গোটেই বস্তুটো ভালকৈ জানি লওঁ আৰু কৰোনাৰ পৰিৱেশটো অকণমান শান্ত হওক একেলগে ইমানবোৰ টেনশ্যন মানুহক দিব বিচৰা নাছিলোঁ সেইকাৰণে আজিৰ এই প্ৰগ্ৰেমটো আমি স্পেচিয়েলি পৰিকল্পনা কৰিছোঁ আৰু সেইকাৰণে পৰিমল দাক মাতিছোঁ বন মন্ত্ৰী আমাৰ আৰু বেনুদাক মই বহুত বছৰ আগৰ পৰা চিনি পাওঁ প্ৰথম ডিব্ৰু চৈখোৱা যাওঁতেও তেখেতৰ তাতে আমি আছিলোঁ তেখেতে গোটেই তেখেতৰ ল'ৰাও আহিছে আজি সিয়ে আমাৰ গাইড হৈছিলে সেইদিনা লগত সি ঘূৰি মেলি গোটেই ডিব্ৰু চৈখোৱা দেখুৱাইছিলে গতিকে তাৰ লগত মোৰ সম্পৰ্ক এটা আছে আৰু দুবছৰমান আগতে আৰু এবাৰ গৈছিলোঁ মই মাজতে সেইকাৰণে বোলো বেনুদাক মাতিব লাগিব কাৰণ বেনুদা ওতঃপ্ৰোতভাৱে জড়িত ইমান বছৰ ধৰি লাগি আছে ডিব্ৰু চৈখোৱা ধন্যবাদ জনাইছোঁ আপুনি অহাৰ কাৰণে ইমান তেখেত আহিছে তাৰ পৰা আহিছে তেখেতে কোহে জানে তাত ক'ত তিনিচুকীয়াৰ পৰা অনুষ্ঠানটো কৰিবলৈ জুবিনৰ আমন্ত্ৰণত তেখেত কালি আহি উপস্থিত ধন্যবাদ জনাইছোঁ তাৰ লগতে জুবিন মানুহৰ মনত সকলোৰে প্ৰশ্ন যে জুবিন গাৰ্গ কেনে আছে কাৰণ জুবিন গাৰ্গে যিটো অৱস্থা টাউন ক্লাবৰ ঘটনাটো দেখিছিলে মানুহৰ টিভিত সমগ্ৰ অসম চিন্তিত হৈছিলে নামঘৰত সেৱা কৰিছিলে পূজা কৰিছিলে বন্তি জ্বলাইছিলে আজিৰ দিনত জুবিন গাৰ্গক আমি যথেষ্ট ভাল দেখিছোঁ কিন্তু জুবিনৰ মুখেৰে শুনিব বিচাৰিছোঁ জুবিন কেনে আছে এতিয়া নাই সেইটো কাৰণে ধন্যবাদ সকলোৰে আশীৰ্বাদ আৰু মৰমৰ কাৰণে আকৌ সম্পূৰ্ণ সুস্থ হৈ ঘূৰি আহিছোঁ সেইটো এটা মোৰ এক্সট্ৰা টেনশ্যন হৈ পেলাই হৈছিলে গোটেই কাৰবাৰটো আৰু ব্ৰেইনত বেছি প্ৰেছাৰ দিয়াৰ কাৰণে হৈছিলে চ' এতিয়া অকণমান ৰেষ্টত আছোঁ ধুনীয়াকৈ খাই বৈ ঘৰতে আছোঁ মাজে মাজে গানৰ কামো কৰি আছোঁ অকণমান একেবাৰেতো কাম নকৰাকৈ থাকিব নোৱাৰি চ' সেইধৰণে আৰু তাত হস্পিটেলত থাকোঁতেও বম্বেত তাতে মোৰ পুৰণা এটা হাৰমনিয়াম আছিলে বহুত দিনৰ পৰা পৰি আছিল তাত মোৰ ঘৰত সেইটো প্ৰায় 80 বছৰমান পুৰণা হাৰমনিয়াম 80 বছৰ পুৰণা বহুত পুৰণা 80 বছৰ আমাৰ আইতাহঁতৰ যুগৰ হাৰমনিয়াম বুলি নকয় আছিলে তেতিয়া পেটি বুলি কৈছিলে ইণ্ডিয়াত মানে পিছত হাৰমনিয়াম নামটো হ'ল চ' সেই হাৰমনিয়ামটো লৈ আহিলোঁ আহি হস্পিটেলতে বহি কেইটামান গান কৰিলোঁ নতুন মিঠা সৰু গান চ' আৰু কিছুমানক অলৰেডি ভগাই দিয়া হৈছে কিছুমানক যাতে মিউজিকটো তেওঁলোকে আগুৱাই লৈ যাব পাৰে এতিয়া বাকীখিনি মই আহি ষ্টাৰ্ট কৰিছোঁ পৰহিও মই গৈ পেলাই এটা গানত অলপ কাম কৰিলোঁ আজি গান শুনিম কথা পাতিম তাৰ আগতে মই গৰিমাক সুধিব খুজিছিলোঁ এই যিটো মুম্বাইৰ পৰা যাত্ৰাটো আমাৰ সকলো চিন্তা হৈ আছিলে কেনেকৈ ইমান দীঘলীয়া যাত্ৰাটো কেনেকৈ লাগিলে কেনেকুৱা গোটেই পৰিৱেশটো মুম্বাইত কিমান দিন থাকিলা কেনেকৈ আহিলে এই বিষয়ে ৰাইজক এবাৰ জনাবলৈ অনুৰোধ জনাইছোঁ মুম্বাইলৈ আমি গ'লোঁ ইয়াত 10 দিন নেম কেয়াৰত থকাৰ পিছত মুম্বাইলৈ আমি গ'লোঁ 8 মাৰ্চৰ দিনাখন 8 মাৰ্চৰ পৰা আমি একেবাৰে ঘূৰি আহিছোঁ 8 মে সম্পূৰ্ণ 2 মাহৰ পিছত আৰু তাত বালাজী হস্পিটেল ডক্টৰ ৱাই মাছেছৱালা বুলি এজন স্বনামধন্য ডক্টৰ তেখেত নিউৰোচাইকলজিষ্ট তেওঁৰ লগত আমাৰ যোগাযোগ আগৰ পৰা হৈ আছিলে নেম কেয়াৰত থকাৰ পৰা তেখেতে ইনফেক্ট নিজৰ টিম লৈ আহিছিলোঁ কাৰণ ইয়াৰ ডক্টৰ ইয়াত প্ৰায় 12-13 জনীয়া ডক্টৰৰ এটা দল হিতেশ বৰুৱা ডাঙৰীয়া তেখেতে হিতেশে বনাই দিছিলে জুবিনক চোৱা চিতা কৰি আছিলে তেওঁলোকৰ লগত মিটিং কৰি সকলোখিনি পুংখানুপুংখভাৱে জানি লৈ জুবিনক লৈ গৈছিলে যদিও প্ৰব্লেম ইমান ডাঙৰ নাছিলে কিন্তু সকলোৱে ইমান মৰম আৰু মানে ইম্পৰ্টেঞ্চ দি গুৰুত্ব সহকাৰে কথাটো লৈছিলে সেইকাৰণে আমিও নিশ্চিত হৈ পৰিছিলোঁ
আৰু তাত গৈ পেলাই ডক্টৰৰ তেওঁৰ তত্ত্বাৱধানত আমি থাকিলোঁ তেনেকৈ লকডাউন ইতিমধ্যে আৰম্ভ হ'ল মাৰ্চৰ 22 তাৰিখে জনতা কাৰফিউৰ পৰা আৰম্ভ কৰি 24 তাৰিখৰ পৰা লকডাউন আৰম্ভ হ'ল গতিকে আমি হস্পিটেলৰে এটা গেষ্ট হাউচ লৈ পেলাই আমি তাতে থাকিলোঁ গেষ্ট হাউচ মানে 2টা সুইট ৰুম তেনেকৈ কাৰণ তেতিয়া সহজে ডক্টৰক পোৱা যাব অহা যোৱা কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই গতিকে আমি তাতে থাকি ল'লোঁ তাৰপিছত আকৌ এপ্ৰিলৰ 22 তাৰিখে আমি হোটেললৈ শিফ্ট কৰিব লগা হ'ল ললিত এপাৰ্টমেণ্ট হোটেল এখন এপাৰ্টমেণ্ট এটা ল'লোঁ আমি 2 বেডৰুম হল কিটচেন নিজে বনাই মেলি খাব পৰাকৈ ৰান্ধি বাঢ়ি তাত থাকিলোঁ 15 দিন ইতিমধ্যে আমি যোগাযোগ কৰিছিলোঁ অসম চৰকাৰৰ লগত গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অসম চৰকাৰক মানে সঁচাকৈ ধন্যবাদ জনাব লাগিব স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সেইখিনি অনুৰোধ আৰু ইতিমধ্যে জুবিন আচলতে বন্ধ হৈ থাকি থাকি তেওঁৰ এটা অকণমান ছেটবেক এটা আৰম্ভ হৈছিল সেইটো এটা বস্তু এইপিনে অসমত গোটেই মানুহখিনি কেনেকৈ আছে আৰু সকলোৰে পৰা দূৰত থাকি পেলাই কিবা উত্তেজনা এটা অলপ বেলেগ ধৰণৰ হৈ যায় যে উদ্বেগ এটা বাঢ়ি থাকে আহিবলৈ মানে অলপ আমাৰ সকলোৰে তেনেকুৱা হৈছিল আচলতে কেনেকৈ ঘৰলৈ ঘূৰি যাওঁ নিজৰ ঠাইখনলৈ যাওঁ তেনেকুৱা লাগিছিল নিজৰ মানুহখিনিৰ মাজলৈ যাওঁ তাৰপিছত সেই কথাখিনি যোগাযোগ হ'ল তেনেকৈ অসম ভৱনৰ লগতো যোগাযোগ হ'ল সকলোৱে ইমান সহায় কৰিলে আৰু ইয়াৰ পৰা খুব তৎপৰতাৰে আমাৰ যিমানখিনি পাৰ্মিশ্যনৰ প্ৰয়োজন সেইখিনি গোটেইখিনি কৰি দিলে তেওঁলোকে যাব বাছ যাত্ৰাৰ কথা কৈছিল কেদিন লাগিলে 4.5 দিন লাগিলে আমি 8 তাৰিখে তাৰ পৰা ওলাইছোঁ একদম ৰাতিপুৱা আৰু 12 তাৰিখে ৰাতিপুৱা প্ৰায় 5 দিনে আৰু ৰাতিপুৱা আমি 2:45 বজাত আমি সৰু সজাইত সোমাইছোঁহি আহি পেলাই মোক জুবিন গাৰ্গৰ মেনেজাৰে কৈছে মই পোৱা মাত্ৰই ফোন কৰিলোঁ বোলে কেনেকুৱা এতিয়া গুৱাহাটীত আহি হাঁহিটো ওলাই গৈছে বোলে জুবিন গাৰ্গৰ মাতটো ডাঙৰ মানে মুম্বাইত থাকোঁতে মাতটো মানে কেনেকুৱা ইণ্টাৰভিউ হৈছিলে গৰিমাৰ জুবিনৰ কিছুমান ইণ্টাৰভিউত হৈছিলে ইনষ্টাগ্ৰাম আমি অলপ চিন্তিত হৈছিলোঁ ভইচটো ইমানকৈ ওলোৱা নাই কিন্তু গুৱাহাটীত অহা মাত্ৰকে বোলে পোৱা ভৰি থিয়া মাত্ৰকে ল' ফিল এটা আছিলে তেওঁৰ সেইকাৰণে মানে কথা ক'বলৈ ইচ্ছা নকৰে ওলাই যাবলৈ আনকি হোটেলত থাকোঁতে আমি যাব পাৰোঁ তললৈ জগিং কৰিবলৈ বা খোজ কাঢ়িবলৈ যাব মন নকৰে একদম বন্ধ দুৱাৰৰ ভিতৰতে সোমাই 15 দিন সোমাই থাকিলে চিনেমা চালোঁ খুব চিনেমা চাই কিন্তু অসমৰ মাটিৰ টানটো কেনেকুৱা যে অসমত ভৰি দি পেলাই জুবিন গাৰ্গৰ মাতটো ডাঙৰ ওলাই গ'ল সেইটো মানে কি নহয় আৰু এটা কথা এটা আছে কৰোণা লৈ পেলাই ইমান হুলস্থুল হৈ আছে যে মইতো অসমত যেতিয়াই যিটো হৈছে কিবা এটা প্ৰব্লেম হৈছে মই সদায় আগভাগ লওঁ ওলাই যাওঁ চ' সেই অস্থিৰতাটোৱে আচলতে বেছি ডিষ্টাৰ্ব কৰিছিলে যে মই একো কৰিব পৰা নাই তাত ৰুমত সোমাই আছোঁ হোটেলত সোমাই আছোঁ হস্পিটেলত সোমাই আছোঁ চ' কেতিয়া গৈ পাওঁ মানে কেতিয়া কিবা এটা কৰিব পাৰোঁ ৰাইজৰ কাৰণে মানুহৰ কাৰণে চ' আৰু এনেকুৱা এটা বেমাৰ দিলে যে ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়ে সেইটো আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে সেইটো নহ'লে মই ৰাস্তাত থাকিলোহেঁতেন মানুহৰ লগত চ' তথাপি উপায় নাই এতিয়া ঘৰৰ পৰাই যি পাৰোঁ কৰি আছোঁ এতিয়া আজি টক শ্ব'ত আহিছোঁ বা বম্বেত থাকোঁতেও আমি আচ্ছা এইখিনিতে মই যিহেতু টক শ্ব' আজি আমাৰ দাদা আহিছে বেনিদা ধন্যবাদ জনাইছোঁ ডিব্ৰু চৈখোৱাৰ বিষয়ে এতিয়া আমি টপিকটোলৈ আহোঁ আমাৰ মেইন টপিকটোলৈ আহোঁ যিটো আমাৰ মেইন টপিকটো ডিব্ৰু চৈখোৱা দিহিং পাটকাই ইছ্যুটো লৈ পেলাই আমি কথা পাতিব আগবাঢ়িছোঁ কিন্তু আপুনি জনাবনে ডিব্ৰু চৈখোৱাত কি হৈ আছে বৰ্তমান যিটো বাঘজানত যিটো ঘটনা ঘটিলে অইল স্পিলত হৈছে জুই লাগি আছে এতিয়া আজিৰ মুহূৰ্তত জুই লাগি আছে তাতে খাদ নম্বৰ 5ত অইল ইণ্ডিয়াৰ খাদ নম্বৰ 5ত এটা ছাডেনলি হাই প্ৰেছাৰ আহি গেছ লিক হ'ল গেছ লিক বোলে গোটেই অঞ্চলটোৰ হাহাকাৰ অৱস্থা হৈছে গোটেই মাগুৰী বিলখন এপিনে আছে এপিনে ডিব্ৰু চৈখোৱা অৰণ্য আছে বৰ্তমান কি অৱস্থা হৈছে আপুনি এবাৰ ৰাইজক জনাওকচোন বাৰু মানে যিটো কোনো মানুহ যে নেদেখিলে সেইটো ইমাজিন কৰিব নোৱাৰে 27 তাৰিখে 9:30 বজাত মই মোৰ ৰিজৰ্টত আছোঁ সেইটো সময়ত দেখিছোঁ ভ্ৰাম কিবা এটা ব্লাষ্ট হ'ল তো মই পটকল মোৰ ৰিজৰ্টত মই ফোন কৰিছোঁ এই ৰিজৰ্টত কিবা আমাৰ গেছ ব্লাষ্ট হ'ল নেকি বোলে নহয় কোনো চাউণ্ডটো পোৱা নাই বোলে পিছফালে চাচোন কি চাউণ্ড হয় তেতিয়া কৈছে নহয় পিছফালে খুব এটা চাউণ্ড হৈ আছে আৰু খুব ধোঁৱা ওলাই আছে তাৰপিছত মই মোৰ বন্ধু এজনৰ লগত কাম কৰি তেওঁক সুধিলোঁ তো তেওঁ ক'লে যে নহয় বাগজানৰ তেল খাদটো ব্লাষ্ট হৈ গ'ল তাৰপিছত আমি লগালগ গ'লোঁ মই যিহেতু মাগুৰীলৈ আমাৰ এটা দুৰ্বলতাও আছে মাগুৰীত আজি 20 বছৰ ধৰি মাগুৰী কনজাৰ্ভেশ্যনৰ কাৰণে আমি কাম কৰি আছোঁ বহুতে মিলি আমি একেলগে তো গৈ দেখিছোঁ মাগুৰীৰ অৱস্থা খুব বেয়া তো প্ৰথম দিনাখন আমি ভাবিলোঁ যে ঠিক আছে আনফৰ্চুনেটলি এইটো ব্লাষ্ট হৈ গ'ল অইলৰ ইঞ্জিনিয়াৰ আহিব আকৌ হয়তো এইটো বন্ধ হৈ যাবগৈ প্ৰথম দিনাখন বন্ধ নহ'ল দ্বিতীয় দিনাখনো বন্ধ নহ'ল তৃতীয় দিনাখন আমি দেখিলোঁ শ্ল'লি অলপ ক্ৰুড অইল ওলোৱাৰ নিচিনা ওলাই গোটেই ঘাঁহনিবিলাক ক'লা ক'লা হৈ গ'ল আৰু ওচৰত যিখিনি পানী আছিলে পানীবিলাকত ক্ৰুড অইলবিলাক পৰিল মাছবিলাক চব উল্টি মাছবিলাক মৰিবলৈ আৰম্ভ কৰিলে ৰাতি ডলফিন এটা মৰিল কাৰণ সেইটো দিনাখন পানী বাঢ়িলে ডলফিনবিলাক মাগুৰীৰ মাজলৈ সোমাই যায় আকৌ পানী যেতিয়া কমে তেতিয়া সিহঁতে আকৌ ডিব্ৰু নৈলৈ ওলাই আহে তো এই ডলফিনটো যেতিয়া সোমাই গ'ল যিদিনাখন ব্লাষ্ট হ'ল সি পানী কমাৰ আগতেই ভিতৰত সোমাই থাকি গ'ল তাৰপিছত এনেকুৱা হ'ল যে মানুহবিলাকৰ যিবিলাক এজেড মানুহবিলাকে উশাহ ল'ব নোৱাৰা হয়
বমিটিং ভাৱ হয়, চকুবিলাক পুৰে, ওঁঠবিলাক পুৰে, চুলিত যদি আপুনি তেল নলগায়ো আপুনি তাৰ ওচৰত গ'লে দেখিব যে গোটেই তেল তেল হৈ গ'লগৈ। বাগজান অঞ্চলৰ যিবিলাক মানুহ আছিল মানে ভয়ত এনেকৈয়ে পলাইছে যে অলপ পানী এডোখৰ বুঢ়ী আইতা এজনী পাৰ হ'ব নোৱাৰে, মানুহজনৰ বুকুচাত উঠি লৈছে পাৰ হোৱাৰ কাৰণে। ভয়ানক অৱস্থা হৈ গ'ল। লগে লগে আমি দেখিলোঁ ওচৰত মানে টকো তামোল গছ এজোপা আছিল, কলগছ আছিল, এইবিলাক প্ৰম্পট নোহোৱা হৈ গ'লগৈ। গছবোৰ নাইকিয়া হৈ গ'ল, সেমেকি গ'ল, একদম সেমেকি নোহোৱা হৈ গ'লগৈ, মানে গেছৰ প্ৰেছাৰ। তাৰ একেবাৰে ওচৰত আমি মাৰ্চ পপুলাৰ বুলি চৰাই এটা চাবলৈ যাওঁ, খুব আপুৰুগীয়া চৰাই, যিটো বিদেশৰ যিমান পৰ্যটক আমাৰ ডিব্ৰু চৈখোৱালৈ আহে এই মাৰ্চ পপুলাৰ চৰাইটো চাবলৈ যায়। সেই ঘাঁহনি টুকুৰা বেয়া হৈ গ'লগৈ, মানে গোটেই তেল পৰি গ'ল, তেল পৰি কিনে গোটেইবিলাক নষ্ট হ'বলৈ আৰম্ভ কৰিলে। ইভেন গাঁৱৰ মানুহবিলাকৰ এনেকুৱা আৰম্ভ হ'ল যে, আৰু সেই সময়ত আমি গাঁৱৰ মানুহবিলাকৰ অবজাৰ্ভেশ্যনবিলাক দেখিছিলোঁ যে সিহঁতে প্ৰকৃতিটোক কিমান ভাল পায়। ইহঁতে কৈ আছিলে যে বেনুদা ভেকুলীৰ টুৰটুৰণিবিলাক নোহোৱা হৈ গ'ল। আপোনালোকে সেইটো অবজাৰ্ভ কৰিছে, ভেকুলীৰ টুৰটুৰণি নোহোৱা হৈ গ'ল। ৰাতি নিজে বহিলোঁ, নিজে বহি গৈ দেখিছোঁ ঠিকেইতো ভেকুলীৰ টুৰটুৰণি আৱাজ নাই, জিলিৰ আৱাজ নোহোৱা হৈ গ'ল। সেইখিনি ঠাইত ইমান চৰাইৰ মাত নোহোৱা হৈ গ'ল। মানে বেন্দা আৰু কথা পাতিম, এইখিনিতে চমু বিৰতি ল'ম। বিৰতিৰ পিছত আমি কথা পাতিম। পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ লগত আছে। দাদা, আপোনাক আজি প্ৰথমতে আপুনি কোৱাৰ আগতে আমি প্ৰথমতে ডিব্ৰু চৈখোৱাৰ কাহিনীটো ক'ব বিচাৰিছোঁ, তাৰপিছত আমি দিহিং পাটকাই কাহিনীটো আপোনাক জনাম, তাৰপিছত আপোনাৰ পৰা কিছুমান আমি সমাধান সূত্ৰ বিচাৰিম। দৰ্শক, আপোনালোকে আৰু চাই থাকক, এইখিনিতে আমি চমু বিৰতি ল'ম। বিৰতিৰ পিছত আকৌ আমি কথা পাতিম। চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে। বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ। আমি কথা পাতি আছোঁ অসমৰ বন্যাঞ্চলৰ কথা, দিহিং পাটকাইৰ কথা, ডিব্ৰু চৈখোৱাৰ কথা। প্ৰথমতে ডিব্ৰু চৈখোৱাৰ কথা তেখেতে দাদাই কিছু ক'লে, আৰু কথা কিছুমান ক'ব, জুবিন গাৰ্গৰ কিছুমান অভিজ্ঞতা আছে ডিব্ৰু চৈখোৱাৰ কথা আমি পাতিম। তাৰ আগতে আমাৰ যিটো আটাইতকৈ ডাঙৰ চলন্ত সমস্যা, এইকেইদিন কথা চলি আছে ডিব্ৰু চৈখোৱাৰ লগত, দিহিং পাটকাই। দিহিং পাটকাইক লৈ ব্যাপক আলোচনা হৈছে সমগ্ৰ দেশত, আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত আলোচনা হৈছে দিহিং পাটকাই কয়লা খননক লৈ। এই সম্পৰ্কে কথা ক'বলৈ আমি কথা পাতিছিলোঁ শিৱাশিষ ঠাকুৰ, অসম ট্ৰিবিউনৰ জ্যেষ্ঠ সংবাদদাতা। শিৱাশিষ ঠাকুৰে আজি প্ৰায় 10 দিন ধৰি কণ্টিনিউৱাছলি আছাম ট্ৰিবিউনত লিখিছে দিহিং পাটকাই গোটেই ষ্টৰিটো। আমি তেখেতক গোটেই ৰিচাৰ্চৰ ওপৰত কেনেকৈ কি হৈছে ঘটনাটো তাক ক'বলৈ অনুৰোধ জনাইছিলোঁ। এবাৰ শিৱাশিষ ঠাকুৰৰ লগত কথা পাতিম, তেখেতৰ মন্তব্য জানিব চেষ্টা কৰিম। শিৱাশিষ। ধন্যবাদ শ্যামকানু মহন্ত ডাঙৰীয়া, মোক এই অনুষ্ঠানলৈ মাতি বৰ্তমান সময় এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে। দিহিং পাটকাই বৰ্ষাৰণ্যত যি কয়লা খনন চলি আছে, আপোনাৰ লিগেল আৰু ইলিগেল দুয়োটাই চলি আছে বহুত দিন ধৰি। এতিয়া প্ৰথমতে মই কোল ইণ্ডিয়াই চালেকি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বনাঞ্চলত যিটো ইছ্যু সেইটোৰ ওপৰত মই দুআষাৰ কওঁ। চালেকি প্ৰপ'জ ৰিজাৰ্ভ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ এটা অংশ, আৰু যিখন দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৱেৰী, যিখন অভয়াৰণ্য, তাৰ পৰা ইয়াৰ দূৰত্ব 10 কিলোমিটাৰ কম। গতিকে আপোনাৰ আমাৰ ফৰেষ্টৰ আইন অনুসৰি ফৰেষ্ট কনজাৰভেশ্যন এক্ট 1980 এইখনৰ মতে আমি তাত এটা 10 কিলোমিটাৰ এটা ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি অহা কাম কাজ তাত অনুমতি দিব পৰা নাযায়। গতিকে সেইটো এটা দেখাদেখিকৈ এটা ভায়লেশ্যন চলিছে, তাত কয়লা খনন দিয়াৰ আচলতে কোনো কথাই নাহে। 2 নম্বৰ কথা যে কোল ইণ্ডিয়া লিমিটেডে যিটো তেওঁলোকৰ লিজ আছিলে, সেইটো এই চালেকি প্ৰপ'জ PRFৰ যিটো লিজ আছিলে সেইটো 3 চনত শেষ হৈছিলে। 3 চনত শেষ হোৱা স্বত্তেও তেওঁলোকে সেইটো ৰিনিউ নকৰাকৈ প্ৰায় আৰু 16 বছৰ অধিককাল তেওঁলোকে তাত মাইনিং কৰি থাকিলে। এইটো আকৌ পিছত ডিটেক্ট হ'ল 2019 চনত, যোৱা বছৰ। এখন বনাঞ্চলত তেওঁলোকে কোল ইণ্ডিয়াই আইন ভংগ কৰি দীৰ্ঘদিন ধৰি কয়লা খান্দি আছে, যিখন বনাঞ্চল অভয়াৰণ্য এখনৰো সমীপৱৰ্তী এৰিয়াত পৰে। গতিকে তাত এইবোৰ দিয়া মানে খনন কাৰ্য অনুমতি দিয়াটোৱে অনুচিত প্ৰথম কথা। এতিয়া আৰু যদিও এতিয়া কোৱা হৈছে যে ষ্টেজ 2 ক্লিয়াৰেন্সৰ কাৰণে তেওঁলোকে 28টা কণ্ডিশ্যন দিয়া হৈছে, আৰু তাৰে এটা হৈছে যে ফৰেষ্ট ৰিক্লেমেশ্যন এটা প্লেন তেওঁলোকে দিব লাগিব, সেইটো এপ্ৰুভ হোৱাৰ পিছতে ফাইনেল ক্লিয়াৰেন্স পাব।
এতিয়া কথা হ'ল যে NBWLৰ কাৰ্যকলাপৰ বিষয়ে এনেকুৱা এটা দৃষ্টান্ত নাই যে ষ্টেজ 1 ক্লিয়াৰেঞ্চ দিয়াৰ পিছত ষ্টেজ 2 ক্লিয়াৰেঞ্চটো দিয়া হোৱা নাই গতিকে মই ভাবোঁ যে এইটো এটা ইটছ এ ফৰগান কনক্লুজন যে তেওঁলোকে ফাইনেল এপ্ৰুভেল পাবই এতিয়া কোল ইণ্ডিয়াৰ এইটোত বাৰু কোল ইণ্ডিয়াৰ কথা এতিয়া বাদ দিওঁ এতিয়া আমি ইলিগেল মাইনিঙৰ কথা লৈ আহোঁ এতিয়া ইলিগেল মাইনিঙৰ পৰিসৰটো কোল ইণ্ডিয়াই যিমান মাইনিং কৰি আছে তাত লিগেলি তাতকৈ সেইটো কোনো গুণে কম নহয় বৰঞ্চ বেছিহে হ'ব এতিয়া ইলিগেল মাইনিং আপোনাৰ চলি আছে ক'ত দিহিং পাটকাই বৰ্ষাৰণ্যৰ বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট আৰু প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত শিৱাজ ঠাকুৰ ডাঙৰীয়া আপোনাক আকৌ আমি কথা পাতিম পৰিমল শুক্লবৈদ্য ডাঙৰীয়া তেখেতে কিছুমান ইছ্যু ৰেইজ কৰিছে যিটো অসমৰ প্ৰচাৰ মাধ্যমত চলি আছে এইখিনিতে মই দুটা কথা ক'ব খোজোঁ মই অলপ কথা পাতিছিলোঁ মই জনাত এই যিটো যিমানখিনি 98 হেক্টৰৰ উপৰিও প্ৰায় 2000মান হেক্টৰ দিহিং পাটকাই অঞ্চলত ইতিমধ্যে এনক্ৰচমেণ্ট হৈ আছে তাত চাহ বাগান আছে তাত কিছুমান অৰুণাচলী মানুহে এনক্ৰচ কৰিছে গোটেই অঞ্চলটো এনক্ৰচ হৈ গৈছে সেইটো কথা আৰু এই যিটোখিনি কথা তেখেতে জনাইছে দুটা মিলি পেলাই এটা ভয়াৱহ অৱস্থা গোটেই দিহিং পাটকাই গোটেই অঞ্চলটোৰ কাৰণে হয়তো প্ৰকৃতিক লৈ এটা ভয়াৱহ ভাবুকি আহিছে এই ক্ষেত্ৰত আপুনি কি কয় এই ক্ষেত্ৰত জাষ্ট আমাৰ খুব সংক্ষেপে ক'বলগীয়া কিছুমান কথা আছে এই কেইদিনৰ পৰা যিটো দিহিং পাটকাইলৈ কথাটো উঠিছে এই দিহিং পাটকাইৰ কথাটো উঠিছে চালেকি ৰিজৰ্ভলৈ চালেকি আপুনি অলপ আগতে যিটো 98 পইণ্ট সামথিঙৰ কথা ক'লে এতিয়া এনেকুৱা এটা ইম্প্ৰেশ্যন আহি আছে যে চালেকি ৰিজাৰ্ভখন এই চৰকাৰে আৰু কয়লা খননৰ কাৰণে গোটাই দিলে এনেকুৱা এটা ইম্প্ৰেশ্যন দিবলৈ চেষ্টা চলি আছে বাট আমি সৰু থাকোঁতেই শুনি আছোঁ যে কয়লা খনি ক'ত আছে অসমত মাৰ্গেৰিটা আছে লিডুৱাছ পঢ়িছোঁ আমি পাঠশালাত পঢ়িলোঁ এতিয়া যেতিয়া এই প্ৰশ্নটোলৈ কেইদিনমান আগতে আপোনালোকে জানে যে ছ'চিয়েল মিডিয়াত প্ৰায় 60,000 মান টুইট হৈছে খুব সঁচাকেই আমাৰো এটা মানে টেনশ্যন হৈছে যে কথাটো কি আমি ডিপাৰ্টমেণ্টত বহি আছোঁ আৰু ডিপাৰ্টমেণ্টের ইমান যদি বেয়া কিবা এটা হৈ আছে তো নেচাৰেলি আমি মানসিকভাৱে মানে একেবাৰে হেৰি হ'লোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিলে যে তুমি স্পটত যোৱাচোন স্পটত গৈ গোটেইখিনি কথা ভালকৈ চাই মেলি আমাক ৰিপৰ্ট কৰা আমি গ'লোঁ আৰু কিছুমান অফিচিয়েল ডকুমেণ্ট যিসকল অফিচিয়েল থাকিব এইবিলাক আমি গৈ দেখিলোঁ ইয়াতে মানে 73ৰ পৰা 2003লৈকে 30 ইয়াৰ্ছৰ 58 হেক্টৰ মাটিত পাৰ্মিশ্যন দিয়া আছে ফৰ মাইনিং 3ৰ ফালৰ পৰা 2003 পৰা 2003 তেওঁলোকে ভেলিড লৈছে 3ৰ ফালৰ পৰা 13লৈকে কোনো ধৰণে তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই মানে পাৰ্মিশ্যন ইয়ানি ৰিনুৱেল কৰা নাই হয় কোল ইণ্ডিয়া পাৰ্মিশ্যন নোহোৱাকৈ খনন কৰিছে 2003 পৰা 2013লৈকে 13ত ইয়াৰ গভৰ্ণমেণ্টে এটা চিঠি পঠালে আমাৰ দিল্লী যে আপুনি পোষ্ট ফেক্টৰ এপ্ৰুভেলটো আমাক দিয়ক আৰু লগতে কিছুমান নতুন এৰিয়া দিয়ক য'ত আমি মাইনিং কৰিব পাৰোঁ সেই নতুন এৰিয়াত 41 হেক্টৰ 41 পইণ্ট সামথিং দি ক'লে যে আমি 98 পইণ্ট সামথিং আমি মাইনিং কৰিম এতিয়া আৰু আমাক এই মাইনিং পাৰ্মিশ্যনটো দিয়ক 2023লৈকে 10 বছৰৰ কাৰণে তেওঁলোকে বিচাৰিলে আমাৰ চৰকাৰ আহিলে 16ৰ এটা মিডল পাৰ্টত আহিলে আপোনালোকে জানে তাৰ আগতে 15ৰ আগতে 12ত এটা মিটিং আগৰ চৰকাৰে দিদেন চৰকাৰে কৰিলে এই চালেকে লৈ সেইটোৰ পাছতে আকৌ 15ত এটা মিটিং ৱাইল্ড লাইফ বোৰ্ডৰ মিটিঙৰ চেয়াৰমেন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় তো 15ত এখন হ'ল হৈ এই কমিটিয়ে গোটেইখিনি এপ্ৰুভেল দি ৰিকমেণ্ড কৰি দিল্লীত পঠালে যে আমাক এই 98 পইণ্ট সামথিং আমাক দিয়ক আপোনালোকে মাইনিং কৰাৰ কাৰণে আৰু এটা কমিটি বনাই দিলে ইয়াতে গুৱাহাটীৰ প্ৰফেচাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে আৰু IITৰ প্ৰফেচাৰ আছে এনেকুৱাকৈ এটা কমিটি বনাই দি ক'লে যে আপোনালোকে ভালকৈ চাই ৰিপৰ্টটো বনাই দিয়ক 15ত এই কথাটো ৰিকমেণ্ডেশ্যন গ'ল এতিয়া তেওঁলোকে এটা ৰিপৰ্ট আনি দিলে আমাৰ ইয়াতে ৰিপৰ্ট আনি দিয়াৰ পাছতে আমাৰ চৰকাৰ অহাৰ পাছতে সেই ৰিপৰ্টটো ফৰৱাৰ্ড হ'ল সেই 15ৰ কমিটিৰ ৰিপৰ্টটো ফৰৱাৰ্ড ৰিপৰ্টটো আপোনালোকে পজিটিভলি ফৰৱাৰ্ড কৰিলে বস্তুটো মানে মানুহৰ অবজেকশ্যনটো এইটোৱে এই ৰিপৰ্টটো অসম চৰকাৰৰ ফালৰ পৰা
এইটো যোগাত্মক পজিটিভলি এপ্ৰুভ কৰি মানে ৰেকমেণ্ড কৰা হৈছে বুলি কোৱা হয় হয় এই কথাত আমি আপোনাৰ লগতে কোনো হেৰি কৰা নাই দ্বিমত আমাৰ নাই কিন্তু 13 আৰু 15 মিটিং কৰি দিদেন গভৰ্ণমেণ্টে যি ৰিকমেণ্ডেশ্যনটো পঠাই দিলে ৰিকমেণ্ডেশ্যনটো আগতে গ'ল কমিটি বনাই তেওঁলোকে ক'লে যে কমিটিৰ কেইটামান দিক দিলে যে আপোনালোকে এইটো চাই দিয়ক সেইটোত ইমানখিনি কথা কিন্তু লিখাও নাই কমিটিৰ ৰিপৰ্টটো জাষ্ট ফৰৱাৰ্ড কৰি পঠালে এতিয়া পঠোৱাৰ পাছৰ যে হিষ্ট্ৰীটো হ'ল যে এইটো পঠালেই দিল্লীৰ ফালৰ পৰা কাৰণ এই ইয়াতে ৱাইল্ড লাইফৰ কথা জড়িত আছিল সেইকাৰণে ৰিপৰ্টেৰ কথা আহিল নহ'লে 15 যিটো ৰিকমেণ্ডেশ্যন গৈছিল সেইটোৱে মানে ফাইনেল ৰিকমেণ্ডেশ্যন এইটো ৱাইল্ড লাইফৰ ফালৰ পৰা কথাটো আহিলে ৱাইল্ড লাইফৰ ফালৰ পৰা অহাৰ কাৰণে এই কমিটিৰ ৰিপৰ্টটো লাগে কমিটিৰ ৰিপৰ্টটো তেওঁলোকে দিলে আমাৰ চৰকাৰৰ ফালৰ পৰা ফৰৱাৰ্ডিংটো গ'ল আৰু দিল্লীয়ে তেতিয়া এই যে আমাৰ বন্ধুৱে কৈছে ঠাকুৰ ডাঙৰীয়াই কৈছে আসাম ট্ৰিবিউনে সঁচাকৈ কৈছে 28টা কণ্ডিশ্যন দি প্ৰথম কণ্ডিশ্যনটো হ'ল এনেকুৱা যে আপুনি ইলিগেল মাইনিং কৰিছে তেওঁলোকে কিন্তু 58ত কৰিলে ইলিগেল মাইনিং 58 হেক্টৰত কৰিলে যে আপোনালোকে ইলিগেল মাইনিং কৰিলে এইটোৰ ওপৰত পেনাল্টি দিব লাগিব 43.something crores এটা পেনাল্টি দিয়া হ'ল আৰু 28টাৰ ভিতৰত এটা এইটো গ'ল আৰু 27টা আছে 27টাত কিছুমান কণ্ডিশ্যন দিয়া হ'ল কিছুমান এনকুৱাৰী হ'ব লাগে হোৱাৰ পাছতে কৈছে ষ্টেজ 2টো আমি ক্লিয়াৰ কৰিম ষ্টেজ 1টো ক্লিয়াৰ কৰি তেওঁলোকে 28টা কণ্ডিশ্যন দিলে কথাটো এনেকুৱা নহয় যে আমি ফাৰ্ষ্ট ষ্টেজ ক্লিয়াৰ কৰা মানেই ছেকেণ্ড ষ্টেজটো ক্লিয়াৰ হ'ব তেনেহ'লে কণ্ডিশ্যন কিয় দিব লাগে কথাটো এইটো নহয় যে আমি দি আছোঁ তো কথাটো চালেকিলৈ কথা এতিয়া প্ৰশ্নটো আহিছে চালেকি কথাৰ পাছতে বাকী কয়লা খননটো আজিৰ দিনত সেই কেইদিন আগতে যিটো ছ'চিয়েল মিডিয়াত বা আমাৰ নিউজ মিডিয়াত আহিছে সেইটো আকৌ লাহে লাহে অলপ হয় এইখিনিতে সময় বিৰতিৰ পিছত আমি আৰু কথা পাতিম চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি কথা পাতিছোঁ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ লগত দিহিং পাটকাই কথা কিমান ইলিগেল খনন হৈছে কিমানখিনি নষ্ট হৈছে আমাৰ গোটেই দিহিং পাটকাই গোটেই ৱাইল্ড লাইফ চেংচুৰীখনত কি হৈছে বা ৰেইন ফৰেষ্টখন যোগাত্মক দৃষ্টিত আমি নিৰপেক্ষভাৱে কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ ব্ৰিটিছৰ যুগৰ পৰা তাত কয়লা খনন হৈ আছে 2003 চনলৈকে কোল ইণ্ডিয়াই কয়লা খনন কৰি আছিলে আপোনাৰ কথা মতে এইটো গম পালোঁ 2003 চনৰ পৰা তেওঁলোকে বন্ধ কৰিছিলে ইলিগেলি তেওঁলোকে 2013 চনলৈকে কৰি আছিলে আৰু তাৰপিছত আকৌ এইটো এক্সটেনশ্যনৰ প্ৰপ'জেলটো গ'ল মই এইটোৱে ক'ব খুজিছোঁ মানে ৰাজনীতিৰ ঊৰ্ধত থাকি আমি এই সমস্যাটোৰ সমাধান সূত্ৰ কি হ'ব পাৰে এই সম্পৰ্কে আপুনি কি ক'ব শংকানুদা আমি ইমান সময় আপোনাৰ কথা আমি জবাব দিলোঁ সেইটো চালে কি লৈ হয় সেইটো টিককক পৰে ইয়াতে আছে আপোনাৰ আমাৰ যিটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট PRF আমি কওঁ কিন্তু তাৰ বাহিৰতো প্ৰশ্ন হৈছে তাৰ বাহিৰতো আমাৰ মাইনিং হ'বনে এতিয়া তিৰাফ যদি আপুনি যায় সেইটো কিন্তু আমাৰ ফৰেষ্টত নাই ইয়াতে 240 হেক্টৰ মাটি আৰু লিডুত আপোনাৰ প্ৰায় 101 হেক্টৰ মাটি দুটা মিলাই এটাত 29লৈকে পাৰ্মিশ্যন দিয়া আছে এটা 23লৈকে পাৰ্মিশ্যন দিয়া আছে এতিয়া এই দুটা ঠাই ৰেভিনিউ ঠাই সেইটো আমাৰ ফৰেষ্টৰ লগতে নাই ইয়াৰ পৰা চলি আছে এতিয়া 2-3 দিন হ'ল আমি শুনিছোঁ যে কিবা বন্ধ আছে তেওঁলোকে বন্ধ কৰিলে এইটো তেওঁলোকৰ কথা কোল ইণ্ডিয়াৰ কথা এতিয়া এই দুটা ঠাই প্ৰায় 400 হেক্টৰ মাটিৰ ফালৰ পৰা মাইনিং চলি আছে সেই মাইনিঙৰ বস্তুখিনিতো আহিলে যদি কোনো ৰাইজে ভাবে যে সেই মাইনিঙৰটো আমাৰ ইয়াতে চালেকিৰ লগতে মিলাই দিব এনেকুৱাতো নহ'ব কাৰণ এটা ৰাস্তা লাগিব নহয় আহোঁতে এই ৰাস্তাটো ক্ৰছ কৰি আহিলে কোনো মানুহে ক'ব পাৰে আজি আমাৰ দাদা ইয়াৰ ডিব্ৰু চৈখোৱাৰ পৰা আহিছে এতিয়া ডিব্ৰু চৈখোৱাৰ পৰা আহোঁতে নগাঁও হৈ আহিব লাগিছে এতিয়া তেওঁকতো আমি নগাঁৱৰ মানুহ ক'ব নোৱাৰোঁ তেওঁতো তিনিচুকীয়াৰ মানুহ হয় ডিব্ৰু চৈখোৱাৰ মানুহ হয় তে ইয়াতে এই কথাখিনি আছে আৰু আপুনি যেনেকুৱা কৈছে বা আমাৰ আসাম ট্ৰিবিউনৰ যি বন্ধুৱে কৈছে যে হয় ইয়াতে বিভিন্ন ঠাই হয়তোবা চলি আছে আৰু চলি আছে কিয় মই কৈছোঁ যে কেতিয়াবা আপোনালোকে দেখিব যে এটা খবৰ আহিছে যে ইয়াতে ইমানখিনি
মানে ইলিগেল কয়লা আমি দেখিবলৈ পাইছোঁ বা ধৰিবলৈ পাইছোঁ কিছুমান চিজ হৈছে কিছুমান হেৰি কৰিছে আপুনি চাব আমাৰ চৰকাৰ অহাৰ পাছতে আমি 17ত এই চালেকিত বা পাৰ্শ্বৱৰ্তী অঞ্চলত 25,000 মেট্ৰিক টন কয়লা আমি চিজ কৰিলোঁ এতিয়াও আছে আৰু 19ত আমি বন্ধ কৰিলোঁ আমি বন্ধ কৰিছোঁ বা চিজ কৰিছোঁ কিয়ৰ ক্ষেত্ৰত ফৰেষ্টৰ ক্ষেত্ৰত কিন্তু য'ত 29লৈকে পাৰ্মিশ্যন দি আছে ইয়াতে কোনো মানুহ চিজ কৰিব নোৱাৰে 23লৈকে যে আপুনি পাৰ্মিশ্যন দিছে আপুনি চিজ কৰিব নোৱাৰে আৰু এই পাৰ্মিশ্যন মই এইটো কথা কওঁ কোল ইণ্ডিয়াখন কোল ইণ্ডিয়া অসমত কাম কৰক কোল ইণ্ডিয়া যিটো বন্ধ কৰা ডিচিশ্যন আমি কেতিয়াও এইটো সমৰ্থন নকৰোঁ কাৰণ কোল ইণ্ডিয়াত বহুত অসমীয়ালা জড়িত হৈ আছে তো কোল ইণ্ডিয়াই য'ত পাৰে য'ত লিগেল হওক সকলোতে খনন কৰক আমি বিচাৰিছোঁ যে য'ত নোৱাৰে য'ত ইলিগেল তাত কৰিব নালাগে বা বাকী তেওঁলোকে কৰক মোৰ দুটা প্ৰশ্ন আপোনাৰ থাকিলে এটা প্ৰশ্ন হৈছে যে মই যিটো আপোনাক তথ্য দিছোঁ প্ৰায় 2000 হেক্টৰ মাটি এই গোটেই বৰ্ষাৰণ্যৰ যিটো আমাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীজ সমীপৱৰ্তী প্ৰায় 2000 হেক্টৰ মাটি তাত চাহ বাগান বনালে কোনোবাই 3খন চাহ বাগান আছে 3খন চাহ বাগান তাত বহু বছৰ ধৰি চলি আছে ছাবচিডি লৈ কৰি আছে প্ৰথম কথা দ্বিতীয় কথা তাত বহুখিনি অঞ্চলত অৰুণাচলৰ বহু মানুহে বা বিভিন্ন মানুহে তাত এনক্ৰছ কৰিছে এইখিনি তাত কিবা কৰিব নোৱাৰে নেকি এই সম্পৰ্কে একেবাৰে আপুনি সঁচা কথা কৈছে বিভিন্ন ঠাইত আপুনি দেখিব প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি বহুত মানুহ আছে যিসকলে মাটি দখল কৰিলে চান্স পালেই সোমাই যায় একেবাৰে সঁচা কথা কৈছে এতিয়া এই দিহিং পাটকাইৰ লগতে আমাৰ অসমেৰ চেণ্টিমেণ্ট জড়িত হৈ আছে আমাৰ স্বৰ্গদেউ সুখপা ডাঙৰীয়া এইখিনি আহিছিল এতিয়া পাটকাইটো ক'ত আছে এটা টাইমত এই অৰুণাচলৰ কথা আপুনি ক'লে অৰুণাচল মেঘালয় নাগালেণ্ড কিবা গোটেইখিনি অসমত আছিল এতিয়া পাটকাই ভূমিটো আমাৰ অসমত আছিল এতিয়া বহুতখিনি পৰি গ'ল অৰুণাচলত পৰি গ'ল এই যে অৰুণাচলত পৰি গ'ল অৰুণাচলে এতিয়া দেখি আছে আমি কথাটো যাব পৰা নাই কিন্তু এই কথাটো সঁচা যে অৰুণাচলে আজিৰ দিনতো আমাৰ অসমত আহি মানে তেওঁৰ সীমানাটো এক্সটেনশ্যন কৰি আছে সীমানা এক্সটেনশ্যন কৰা মানে কি আমাৰ এই যে আপুনি ৰেইন ফৰেষ্টৰ কথা ক'লে কোনো না কোনো ঠাইত ডিফৰেষ্টেশ্যন কৰি আছে বা আমাৰ যিসকল মানুহ আপুনি যিটো কৈছে যে তেওঁলোকে বেদখল কৰি আছে এতিয়া দখল কৰি তেওঁলোকে কিবা হয়তো কোনো মানুহে চাহ বাগান বনাই আছে যিসকলে চাহ বাগান বনাইছে তেওঁলোকেও মই দেখিলোঁ যে ইয়াতে তেওঁলোকেও ডাঙৰ কথা কৈ আছে ঠিক আছে মই এই কথা যাব বিচাৰোঁ দখলকাৰী আকৌ আন্দোলন কৰি আছে হয় দিয়া মানুহে আকৌ আন্দোলন কৰি আছে যিসকলে পাৰ্মিশ্যন দিলে আন্দোলন কৰি আছে যে না আমি কাক মিন ক'ব বিচাৰিছে না আমি কাকো নাম ধৰিব বিচৰা নাই লাহে লাহে তথ্যবিলাক আহি যাব কাৰণ মই আপোনাক এটা কথা চামকানুদা কওঁ আৰু জুবিন গাৰ্গৰ সন্মুখত কওঁ যে আমাৰ চৰকাৰে এই মাইনিঙৰ ক্ষেত্ৰত কেতিয়াও আমাৰ ৰেইন ফৰেষ্ট ধ্বংস কৰি নিদিব এই কথাটো আপোনাক মই ক'ব পাৰোঁ চালেকিৰ কথাটো আহিছে 41 হেক্টৰৰ কথাটো আহিছে আমি পাৰ্চনেলি গৈ দেখি আহিছোঁ আমি এইটো ৰিপৰ্ট আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো দিলোঁ আৰু ওপৰতো দিলোঁ হয় ইয়াতে গাছপুলি আছে গাছপুলিটো যাতে ধ্বংস নহয় স্পেচিয়েলিষ্টবিলাক অহাৰ পাছতে যদি তেওঁলোকৰ মত আৰু আমাৰ মতে নিমিলে তেনেহ'লে আমি কেনেকুৱা কি কৰিব লাগে আমি এইটো কৰিম এইটো খাটাং মই দুটা কথা আপোনাক সুধিব অনুৰোধ কৰিব বিচাৰিছোঁ এটা হৈছে যে আমাৰ সমস্যাটোৰ সমাধানটো কি এটা হৈছে দিহিং পাটকাই অঞ্চলটো এখন অভয়াৰণ্য কৰিব নোৱাৰে নেকি কমপ্লিট এখন নেশ্যনেল পাৰ্ক কৰিব নোৱাৰে নেকি অলপমান যদি এক্সটেনশ্যন কৰিব পৰা যায় সেইটো এটা অপশ্যন আছে নেকি তাৰ যিটো পৰিসৰটো যদি আৰু প্ৰায় 200 হেক্টৰ বৃদ্ধি কৰা যিটো আগৰ যিটো প্ৰস্তাৱ আছিলে সেইটো কৰিব পৰা যায় নেকি প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্ন হৈছে যিটো ইলিগেল মাইনিঙৰ কথা হৈছে আমি কোল ইণ্ডিয়াক কৈছোঁ যে কোল ইণ্ডিয়া পাৰফৰ্মেঞ্চ আমি ইয়াত কৰাটো বিচাৰিছোঁ লিগেলি মাইন কৰাটো বিচাৰিছোঁ আৰু আজি এজন পৰিৱেশবিদে কৈছে যে ইলিগেল মাইনিঙৰ কাৰণে কোল ইণ্ডিয়া লোকচান হৈ আছে কোল ইণ্ডিয়াই কৈছে 100 কোটি টকা তেওঁলোকৰ লোকচান হৈছে আৰু সেইকাৰণে তেওঁলোকে ইয়াৰ পৰা যাব বিচাৰিছে সেইকাৰণে কোল ইণ্ডিয়াই নিজৰ বন্ধ কৰি আজি মই কোল ইণ্ডিয়াৰ GMক কথা পাতিছিলোঁ তেখেতে আজি অহা কথা আছিলে পিছত নাহিলে আমি এইটো ক'ব বিচাৰিছোঁ যে ইলিগেল মাইনিঙৰ কাৰণে অসমৰ ব্যাপক লোকচান হৈছে এইটো বন্ধ কৰাৰ কিবা প্ৰচেষ্টা কৰিব পাৰি নেকি কাৰণ আপোনাৰ চৰকাৰৰ ওপৰত আমি বিশ্বাস আছে আমি এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ ইলিগেল মাইনিংটো পাৰিলে বন্ধ কৰক প্ৰথম কথা আৰু দ্বিতীয় কথাটো আমি ক'ব খুজিছোঁ যিবোৰ এনক্ৰচমেণ্ট আছে লাওখোৱা অভয়াৰণ্যত এনক্ৰচমেণ্ট হৈছে আমাৰ অসমৰ বিভিন্ন অভয়াৰণ্য যিখিনি অনাধিকাৰ প্ৰৱেশ ঘটিছে তাক কিবা আঁতৰাব পৰা যায় নেকি আপোনাক মই কওঁ যে হয় বিভিন্ন অভয়াৰণ্যত কৰিছে আপোনাক এটা সৰু এক্সাম্পল দিওঁ হয় আমাৰ কাজিৰঙাত কেইদিনমান আগতে আপোনালোকে বান্দৰডুবি আৰু এই যে দেওচৰাকে এটা ঠাই আছে ইয়াতে আমি প্ৰায় 2300 বিঘা মাটি আমি মানে বেদখল মুক্ত কৰিলোঁ আমি 1905 এইটো ৰিজাৰ্ভ কৰা হৈছিল আমাৰ চৰকাৰ অহাৰ পাছতে আমি লাগি মেলি এভিকশ্যন কৰিলোঁ কৰি এই কেইদিনমান আগতে একমাহ হোৱা নাই 15-20 দিন আগতে বা 25 দিন আগতে আমি
সেইটো আমি ৰেভিনিউৰ ফালৰ পৰা আমাৰ অধিকাৰত আমি লৈ আনিলোঁ প্ৰায় 2300 বিঘা মাটি হয় এতিয়া প্ৰশ্ন হৈছে যে বিভিন্ন অভয়াৰণ্যত বেদখল চলি আছে আজিৰ দিনত আপোনাক কওঁ যে মানুহেৰ ৱান্টছ টু এনেকুৱা গ'ল এতিয়া আমাৰ যিটো মানুহ হিচাপে যিটো থিম হয় সেই থিমেৰ পৰা কিন্তু আমি মানে অলপ উল্টাকৈ চলি আছোঁ হয় মানে আৰু কথা পাতিম এইখিনিতে সময় বিৰতি ল'ব লাগিব এইখিনিতে ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে বনাঞ্চল অধিগ্ৰহণ কৰা যিটো মেণ্টেলিটি বন্ধ কৰক কাৰণ আমি বনাঞ্চল আমি ৰক্ষা কৰিব লাগিব জুবিন গাৰ্গে এই ক্ষেত্ৰত বিশেষ তেখেতে নিজে ভূমিকা ল'ম বুলি লৈছে আমি কেতিয়াও এনক্ৰচমেণ্টটো বন্ধ কৰিব লাগিব চৰকাৰক এইটো অনুৰোধ জনাম আমি আৰু কথা পাতিম যে আপোনালোকে এনক্ৰচমেণ্টটো আঁতৰাওক আমাৰ বনাঞ্চলখিনি মুক্ত কৰি ৰাখক এইখিনিতে চমু বিৰতি ল'ম আমি বিৰতিৰ পিছতেই আমি অইল ইণ্ডিয়াৰ পইণ্ট অফ ভিউটো শুনিম অইল ইণ্ডিয়াত একচুৱেলি ডিব্ৰু চৈখোৱাত কি হৈছে অইল ইণ্ডিয়াই কেনেকৈ বস্তুটো হেণ্ডেল কৰিছে এই সম্পৰ্কে আমি অইলৰ পিয়াৰ লগত অইলৰ যিজন স্প'ক্স পাৰ্চনৰ লগত কথা পাতিম এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি এতিয়া কথা পাতিম অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাৰ লগত তেখেত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া তেখেতৰ লগত আমি কথা পাতিম যে এই যিটো বাগজানত যিটো ডাঙৰ ঘটনা ঘটিছে জুই জ্বলিছে বা হাহাকাৰ হৈ গৈছে কেনেকৈ হ'বলৈ পালে ঘটনাটো আৰু অইল ইণ্ডিয়াত কি ব্যৱস্থা লৈছে প্ৰথম কথাটো হৈছে এই গোটেই যিটো গেছ লিক হোৱাৰ যিটো ঘটনাটো ৰোধ কৰাৰ কাৰণে অইল ইণ্ডিয়াই কি কৰিব লৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে গোটেই মাগুৰী অঞ্চলটো ডিব্ৰু চৈখোৱা অঞ্চলটো কেনেকৈ ৰক্ষা কৰিব এই সম্পৰ্কে আমি কথা পাতিম অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাৰ লগত মন্তু ডাঙৰীয়া প্ৰথমে অল ইণ্ডিয়াৰ মেনেজমেণ্টৰ তৰফৰ পৰা অল ইণ্ডিয়াৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা আমি আজি আমাৰ দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ ৰাইজৰ যোনটো আৰ্তনাদ হৈছে বিশেষকৈ বাগজানবাসী ৰাইজৰ যি আজি কষ্ট হৈছে সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে ৰাইজৰ বহু কষ্ট হৈছে এইটো মুহূৰ্তত আমি আমাৰ দুজন ফায়াৰ ফাইটাৰ্ছ হেৰুৱালোঁ তেওঁলোকে লাইফ ছেক্ৰিফাইচ কৰিছে অন লাইন অফ ডিউটি তেওঁলোকক আমি কৰিব লাগিব চাওক আপোনাৰ ২৭ মে' তাৰিখে এটা ৰুটিন অপাৰেশ্যন কৰি থকাৰ সময়ত আজি ৱেলটোত এটা ব্ল' আউট হ'ল আমাৰ SOP ফেইলিয়াৰ হৈছে নে যান্ত্ৰিক বিজুতি ঘটিছে নে কাৰোবাৰ গাফিলতি হৈছে এটা খুব হাই লেভেল তদন্ত ইতিমধ্যে চলি আছে দুজনকে অইল ইণ্ডিয়াৰ বিষয়াক আমি পেণ্ডিং ইনকুৱাৰী তেওঁলোকক ছাছপেণ্ড কৰা হৈছে যিটো তাত জন এনাৰ্জি প্ৰাইভেট অপাৰেটৰ আছিল তেওঁলোকক আমি শৌকজ কৰিছোঁ জন এনাৰ্জিটো কি গোটেই অইল ৱেলটো জইন এনাৰ্জি নামৰ এটা প্ৰাইভেট অপাৰেটৰ চলাইছিল নেকি যে অইল ইণ্ডিয়াই তেওঁলোক জন এনাৰ্জি গোটেই বস্তুটো মানুহক অলপ ক্লিয়াৰ কৰি দিয়ক চাওক মই কৈছোঁ আমাৰ এই ৱেলটো খনন হৈছিল 2006 চনত 2007 চনত আমি তাত গেছ ডিস্কভাৰ কৰিছিলোঁ কিন্তু সেইটো সময়ত যিহেতু আমাৰ পৰ্যাপ্ত গ্ৰাহক নাছিল গেছ ৱেলটো আমি বন্ধ কৰি থৈ দিছিলোঁ আৰু একচুৱেল প্ৰডাকশ্যন গেছ ৱেলটো হৈছিল 2015 চনত আৰু প্ৰায় 80,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ অফ গেছ আমি প্ৰডিউচ কৰি আছিলোঁ 2020 চনত গেছ ৱেলটোৰ দুটা মূল কাৰণৰ কাৰণে ৱৰ্ক অভাৰ কৰিব লগা হৈছিল এটা ৱেল হেডটোত অলপ ৰিপেয়াৰ লগা হৈছিল এইটো আপোনাৰ 10-12 বছৰ পুৰণা ৱেল তাত এই ৰিপেয়াৰৰ কাম থাকে ছেকেণ্ডলি আমি আৰু এটা চেণ্ট টেষ্ট কৰিব বিচাৰিছিলোঁ হাইড্ৰ'কাৰ্বন ৰিজাৰ্ভৰ কাৰণে এনেকুৱা ধৰণৰ কাম আমি নিজেও কৰোঁ আমি আউটচোৰ্চো কৰোঁ এইটো এজ পাৰ কোম্পানী পলিচি আউটচোৰ্চ কৰিব যাওঁতে থ্ৰু টেণ্ডাৰ এই জন এনাৰ্জি নামৰ কোম্পানীটোৱে তেওঁলোক চিলেক্ট হৈছিল আৰু তেওঁলোকৰ সেইখিনি দায়িত্ব আছিল আৰু হয় তেওঁলোকৰ দায়িত্ব আছিল নেকি গোটেই দায়িত্ব তেওঁলোকৰ আছিলে ফিজিকেল যিখিনি তাত কাম হৈছিল ফিজিকেল কামখিনি তেওঁলোকে কৰিছিল কিন্তু হয় অইল ইণ্ডিয়াৰ বিষয়াই আমাৰ মানুহ তদাৰক কৰাৰ দায়িত্ব আছে তেওঁ তদাৰক কৰে জুইটো কেনেকে লাগিলে ২৭ তাৰিখৰ পৰা কেৱল গেছ ওলাই আছিল গেছৰ লগত কণ্ডেনছেট ওলাইছিল যোনটো প্ৰায় আপোনাৰ 1.5 কিলোমিটাৰ জেগালৈও কণ্ডেনছেট বিয়পি গৈছিল আমি চেষ্টা কৰিছিলোঁ যে সেইটো অৱস্থাতে আমি ৱেলটো কণ্ট্ৰল কৰিম তাৰ বাবে আজি প্ৰায় 13 দিন লাগি আমি এটা কনট্ৰেপশ্যন আমি এটা যন্ত্ৰ আমি নিজে ইয়াত তৈয়াৰ কৰি লৈছিলোঁ অইল ইণ্ডিয়াৰ ONGC মিলি আৰু সেইটো আমি প্ৰয়োগ কৰিলোঁহেঁতেন আমি প্ৰায় 11-12 তাৰিখে সেই আমি কৌশলটো প্ৰয়োগ কৰিলোঁহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ 9 তাৰিখে হয়তো ৰ'দৰ প্ৰকোপ বা তাৰ কিবা এটা ওপৰত হয়তো ফ্ৰিকশ্যন হ'ল তাৰ এগালমান পাইপ ওলমি আছিল সেই ৰিগটো এনেকুৱা ধৰণৰ কাৰণৰ কাৰণে কণ্ডেনছেট এটা ক্লাউড দুটা ক্ৰিয়েট হৈছিল ছাডেনলি তাত জুই লাগি গ'ল জুই লগাৰ লগে লগে এতিয়া কি হ'ল আমাৰ সেই ৱেলটো কণ্ট্ৰল কৰাৰ যোনটো প্ৰট'কল সেই প্ৰট'কলটো সলনি হৈছে আৰু ইমিডিয়েটলি যিখিনি আমি এক্সটাৰ্নেল এক্সপাৰ্ট
এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰলৰ এক্সপাৰ্ট আমি মাতি আনিছোঁ ছিংগাপুৰৰ পৰা তেওঁলোকে এই গোটেই কামটো তেওঁলোকে হাতত লৈছে আৰু অইলৰ যিখিনি তাৰ বিষয়া কৰ্মচাৰী আমাৰ আছে বা ONGC টিমে এতিয়া এক্সপাৰ্ট দলৰ তেওঁলোকৰ প্ৰটকলত আমি কাম কৰা আৰম্ভ কৰিছোঁ মানুহৰ মাজত এইটোৱে প্ৰশ্ন যে অইলৰ এইটো ঘটনা কেনেকৈ ঘটিব পালে প্ৰথম অইলৰ কিবা তেওঁলোকৰ ভুল আছিল নেকি দ্বিতীয়তে আমাৰ টেকনলজি কিয় নাই ইমান ভাৰত এখন আমাৰ টেকনলজিক্যালি আমি ইমান আগবাঢ়ি গৈছো আমাৰ হাতত অইলৰ হাতত কিয় টেকনলজি নাই আমি ছিংগাপুৰলৈ লৈ আছো এই কথাটো মই আমাৰ অসমৰ ইঞ্জিনিয়াৰ কথা কাৰণ আমাৰ অসমৰ ইঞ্জিনিয়াৰ বিভিন্ন কামত ভাল আৰু আটাইতকৈ কথা ক'ব লাগিব যে অইল ইণ্ডিয়া লিমিটেডত আমাৰ অসমীয়া মানুহে চলাই আছে মোষ্টলি আৰু এটা সম্পদ আমাৰ কাৰণে আমাৰ এটা গৌৰৱৰ কথা যে অইল ইণ্ডিয়াত এটা অৰ্থনীতি আমাৰ কাৰণে এটা সম্পদ এতিয়া এই প্ৰশ্নটো আহিছে এই প্ৰশ্নটো যিহেতু আহিছে যে আমাৰ ইঞ্জিনিয়াৰে এইটো কিয় কণ্ট্ৰল কৰিব নোৱাৰে বা ইমান দিনে টেকনলজি আমি কিয় কৰিব নোৱাৰে তৃতীয় প্ৰশ্নটো হৈছে ইমান চেনচিটিভ জিনত ইকো চেনচিটিভ জিনত কাৰণ এইফালে মাগুৰী বিল এইফালে ডিব্ৰু চৈখোৱা তাৰ মাজত যিটো বাগজানৰ অইল ৱেল তাত সাৱধানতা কিয় লোৱা নহৈছিল মই এইখিনি আপোনাৰ কথা যেতিয়া থোৰতে ক'ব বিচাৰিছোঁ প্ৰথম কথা চাওক আমাৰ ইয়াৰ আগতে 2005 চনত এটা ব্ল' আউট হৈছিল আপোনালোকে সকলোৱে জানে ডিকম ব্ল' আউট 2005 চনৰ পৰা 2020 চনলৈ এই সুদীৰ্ঘ এই 15-20 বছৰ সময়ছোৱাত 15 বছৰ সময়ছোৱাত এনেকুৱা ধৰণৰ আমাৰ টেকনিকেল চেলেঞ্জ ফিল্ডত আমি পাই আহিছোঁ বহুত টেকনিকেল চেলেঞ্জ পাইছোঁ সৰু সুৰা ব্ল' আউটৰ দৰে আমাৰ ইনচিডেণ্ট বহুত হৈছে আমাৰ টেকনিচিয়ানে আমাৰ ইঞ্জিনিয়াৰে সেইবোৰ তেওঁলোকে কণ্ট্ৰল কৰিছে কেতিয়াবা মিডিয়াত তাৰো নিউজো ওলাইছে সৰু সুৰাকে যেতিয়া তেওঁলোকে 6 ঘণ্টাত 7 ঘণ্টাত এদিন 1.5 দিনত এইবোৰ কুটাকাটোমূলক আমাৰ ঘটনা ঘটিয়ে থাকে আপোনালোকে যে অইল ফিল্ডত আমাৰ পাইপ ব্ৰাষ্ট কৰা যায় এইবোৰ আমাৰ ইঞ্জিনিয়াৰে তেওঁলোকে টেকেল কৰি আছে কাৰণ তেওঁলোকৰ স্কিল আছে কিন্তু আজি এই যোনটো ব্ল' আউট হৈছে হোৱাৰ কাৰণটো আপোনাক কৈছে ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন আমাৰ গাফিলিটি নে টেকনিকেল ফেইলিয়াৰ হৈছে সেইটোতো ৰিজাল্টে ক'ব এতিয়া আমাৰ কম্পেনচেশ্যন মেকানিজমৰ কথা ভাবিব লাগিব দুই ধৰণৰ কম্পেনচেশ্যন এটা যিখিনি মানুহৰ খেতি জ্বলিছে বা চাহ বাগান জ্বলিছে তেওঁলোকৰ কম্পেনচেশ্যন দ্বিতীয়টো হৈছে আটাইতকৈ ডাঙৰ কম্পেনচেশ্যন আমাৰ কাৰণে আমি এইটো কোনো মূল্য নাই আমাৰ যিটো ডিব্ৰু চৈখোৱা যিখন অভয়াৰণ্য তাৰ কোনো মূল্য নাই মূল্যহীন অমূল্য এটা সম্পদ আমাৰ বা মাগুৰী মতাবিলাক যিটো ঘটনা ঘটিছে বা শিহু ডলফিনৰ যিটো অৱস্থা হৈছে এইখিনি সম্পৰ্কে আপুনি কি কৰিব প্ৰথম কথা দ্বিতীয়তে আমি আটাইতকৈ দৰকাৰী কথা যে অইল ইণ্ডিয়া আৰু অসম চৰকাৰ ভাৰত চৰকাৰ সকলো ক্ল'জ কোঅৰ্ডিনেশ্যন আমি কাম হোৱাটো বিচাৰিছোঁ কিছুমানে কৈছে যে কোঅৰ্ডিনেশ্যন খুব কম দেখা গৈছে ক্ল'জ কোঅৰ্ডিনেশ্যন কাম হোৱা বিচাৰিছোঁ এতিয়া বিপদটো হ'ল এই বিপদৰ সময়ত আমি এতিয়া কেনেকৈ শক্তিশালী মনেৰে আমি বস্তুটোক ফেচ কৰিব লাগিব বা সমস্যাটো সমাধান কৰিব লাগিব আপোনালোকক অনুৰোধ জনাইছোঁ যে এই ক্ল'জ কোঅৰ্ডিনেশ্যনটো চবতকৈ ইম্পৰ্টেণ্ট আৰু দ্বিতীয়তে আপোনালোকৰ পৰা আমি আশা কৰিম এটা সলিউশ্যন এটা আমাৰ কি প্ৰটেকশ্যন মেকানিজিম কৰিব আপোনালোকে এই গোটেই পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ কাৰণে আপোনালোকে এই যিটো ঘটনাই ঘটালে আপোনালোকে কি কৰিব কেনেধৰণে কম্পেনচেট কৰিব অলদো ইজ নট পচিবল টু কম্পেনচেট কেনেকৈ কৰিম বুলি ভাবিছে প্ৰথমতে চাওক স্থানীয় যিসকল ৰাইজ আছে আমি চাওক প্ৰায় যোৱাকালি প্ৰায় 7,000 স্থানীয় ৰাইজক আমি 12টা কেম্পত বৰ্তমান ৰাখিবলগীয়া হৈছে তেওঁলোকক আমি ইভাকুৱেট কৰিছিলোঁ গোটেই বৃহত্তৰ বাগজান অঞ্চলৰ যিখিনি ক্ষতিগ্ৰস্ত ৰাইজ তেওঁলোকৰ গোটেই কম্পেনচেশ্যন মানে কেৱল এইটো নহয় যে তেওঁলোকৰ ঘৰ জ্বলিছে ঘৰটো বনাই দিম সেইটোৱে নহয় তেওঁলোকৰ জীৱিকাত যি প্ৰভাৱ পৰিছে দীৰ্ঘদিন ধৰি তেওঁলোকে যিখিনি কাম কৰি আছে যিখিনি প্ৰভাৱ পৰিছে সেই গোটেইখিনি নিৰাময় কৰিবলৈ আমি যি কৰিব লগা আছে অল ইণ্ডিয়া কৰিম আমাৰ CMD ছাৰে কথা দিছে অসম গভৰ্ণমেণ্টে আপোনালোকৰ এছেছমেণ্ট কৰি আছে এছেছমেণ্ট যিখিনি এডভাইজৰী আহে আমি গোটেইখিনি আখৰে আখৰে পালন কৰিম 1 নম্বৰ 2 নম্বৰ এনভাইৰনমেণ্টৰ যিখিনি ইম্পেক্ট হৈছে ফৰেষ্ট ৰিচোৰ্চ যিখিনি ইম্পেক্ট হৈছে যিখিনি মিটিগেশ্যন প্লেন চৰকাৰৰ অনুষ্ঠানৰ পৰা আহে আৰু যিখিনি এনভাইৰনমেণ্টেলিষ্ট যিখিনি প্ৰকৃতি প্ৰেমী তেওঁলোকে আমাক ইতিমধ্যে বহুত পৰামৰ্শ দিছে ইণ্ডিভিজুৱেল লেভেলত আমাক ইমেইল আহিছে বহুত ছাজেশ্যন আহিছে এই গোটেইখিনি আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিম চিভিল ছ'চাইটি আমাৰ লগত ৰাখি আমি কাম কৰিব যাম ৰাইজৰ যেতিয়ালৈকে সন্তুষ্টি নাহে ৰাইজে যেতিয়া নিজৰ কনফিডেন্সটো ঘূৰাই নাহে কাৰণ চাওক এই মুহূৰ্তত অইলৰ আমাৰ পইচা বা ধন আমাৰ লছ নহয় লছ হৈছে আমাৰ প্ৰতিচ্ছবিখন আজি 150 বছৰ আমাৰ ইতিহাস আজি অইল ইণ্ডিয়াত কোম্পানীটো জন্ম হৈছে অসমত আমাৰ কৰ্পৰেট চঙৰ কণ্ঠ দিছে জুবিন গাৰ্গে চ' আমাৰ এনেকুৱা আমি কোনো ধৰণৰ কাম কৰিব নিবিচাৰোঁ যে আমাৰ অসমৰ এই বায়'স্ফিয়াৰ অনিষ্ট হওক কিন্তু এইটো সঁচা কথা যে তেল গেছ ইণ্ডাষ্ট্ৰী আৰু এনভাইৰনমেণ্ট আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিব লাগিব আৰু একেলগে আমি গ্ৰ' কৰিব লাগিব সেইটো আমি ৰাইজক কথা দিছোঁ আৰু ছেকেণ্ডলি চাওক আমাৰ মিনিষ্ট্ৰী অফ MOPNG চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে ইনচিডেণ্টটো হোৱাৰ মুহূৰ্তৰ পৰাই কণ্টিনিউৱাছ 24/7 তেওঁলোকে আমাক খবৰ লাগিছে তেওঁলোকৰ মাননীয় মিনিষ্টাৰসকল তেওঁলোক স্পটলৈ আহিছে CMD ছাৰ ডাইৰেক্টৰ অইল ইণ্ডিয়াত আজি প্ৰায় বাহাৰ পাতি আছে আৰু আজি আমি যে এই এক্সপাৰ্ট কেইজনক কোভিডৰ মাজত বহুত
বহুত কষ্টৰ মাজত তেওঁলোকক আমি চাৰ্টাৰ্ড ফ্লাইটলৈ যে আহিব পাৰিছোঁ এই গোটেইখিনি সহায় কৰিছে আমাৰ MOP NGO সহায় কৰাৰ কাৰণে ধন্যবাদ ত্ৰিদীপ ধন্যবাদ জনাইছোঁ কথাখিনি মুকলিকৈ কোৱাৰ কাৰণে এইখিনিতে আমি এতিয়া চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ জুবিন আৰু জয়নাল আবেদিন দুজনকে মই সুধিছোঁ প্ৰথম আপোনাক মই সুধিব খুজিছোঁ যে আপুনি অইল ইণ্ডিয়াৰ কথাখিনি শুনিলে অইলৰ মুখপাত্ৰই কথাখিনি ক'লে যে এইটো এটা ঘটনা ঘটিছে যাত অইলৰ কোনো হাত নাছিলে ঘটনাটো ঘটি গ'ল আৰু তেওঁলোকে চেষ্টা কৰিছে এইটো কেইদিনমানৰ ভিতৰত কণ্ট্ৰল কৰিবলৈ আৰু দ্বিতীয়তে তেওঁলোকে ভৱিষ্যতলৈও আমি বিচাৰিছোঁ যে মাগুৰী অঞ্চলটো বা গোটেই ডিব্ৰু চৈখোৱাৰ কাৰণে তেওঁলোকে কিছু কাম কৰিম বুলি কথা দিছে আপুনি কি ক'ব বিচাৰে অইল ইণ্ডিয়াক কি ক'ব বিচাৰে চৰকাৰ কি ক'ব বিচাৰিছে এই গোটেই ডিব্ৰু চৈখোৱা ঘটনাটো নহয় চাওক গোটেই কথাখিনি হ'ল এনেকুৱা যে অইল ইণ্ডিয়াৰ প্ৰত্যেক সময়তে এটা কথা শুনা যায় যে আমি চেষ্টা কৰিম আৰু ঘটনা এটা ঘটি গ'ল এইটো হৈ গ'ল এই কথাটো ৰিপ্লাই তেওঁলোকৰ ওচৰত এটা বনোৱা আছে এই ৰেকৰ্ডটো তেওঁলোকে সদায় বজাই দিয়ে মাগুৰী মোটাপং বিলৰ মাজেৰে দুটা পাইপ ওলাই আহিছে সেই পাইপটোৰ কাৰণেও বহু বছৰ এইটো বন্ধ কৰি ৰখা হৈছিল যে এই পাইপটো পাৰ নকৰি বেলেগ ফালে লৈ যাওক তেওঁলোকে সেইটো নকৰিলে সেইটো পাইপো এবাৰ ফুটিছিল বা ফুটি এই তেল হেৰি হ'ল আৰু এতিয়া চাওক যিহেতু তেওঁলোকে এনেকৈ যিটো পাইপেৰে গেছ লিক হ'ল এনেকুৱা এজন টেকনিচিয়ান তেওঁলোকৰ ওচৰত নাই এনেকুৱা এজন ইঞ্জিনিয়াৰ নাই যিয়ে এই পাইপটো বন্ধ কৰিব পাৰে যদি সেই বস্তুটোক তেওঁলোকে কণ্ট্ৰল কৰিবই নোৱাৰে সেই কামটো নকৰিলেই হয় আৰু চাওক প্ৰত্যেকটো সময়ত এটা কথা থাকে যে ইক' চেঞ্চিটিভ জ'ন কিবা জ'ন আমি এইবিলাক কথা প্ৰায় শুনি থাকোঁ আৰু এই গোটেই প্ৰগ্ৰেমখিনি দিল্লীৰ পৰা এইটো এটা হয় যে নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা 10 কিলোমিটাৰ ৰেডিয়াছ একো হ'ব নোৱাৰে তো এতিয়া যিহেতু এই যিটো কোপ এইটোতো 10 কিলোমিটাৰ ৰেডিয়াছ নহয় 500 মিটাৰ হয় তাৰ পৰা ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ পৰা তো এইটোতো আগতেই হ'ব নালাগিছিল আগতে এইটো কথালৈ বহুবাৰ অবজেকশ্যন কৰা হৈছে তো অবজেকশ্যন কৰাৰ পিছতো তেওঁলোকে কৰা নাই এইটো বাই ফৰ্চ কৰা হৈছে আৰু গাঁৱৰ মানুহৰ কথাটো হ'ল কি আমি যেতিয়া এতিয়া আমি গাঁৱৰ মানুহ আমাৰ কথাটো কিমান দূৰলৈকে থাকে আমাৰ কথাটো অলপ দূৰলৈকে আবদ্ধ হৈ থাকে বহুখিনি কথা ডিপেণ্ড কৰে যে এই চাইণ্টিষ্ট যিবিলাক ৰিচাৰ্চাৰ তেওঁলোকৰ ওপৰত বহুত বস্তু ডিপেণ্ড কৰে মই মোৰ এই ইমান বছৰ কালত মই কামত দেখিলোঁ যে মাগুৰী মোটাপং বিলখন যেতিয়া ধুনীয়াকৈ বনোৱা হ'ল সেই সময়ত মই বহু মানুহক দেখিলোঁ তাত যে PhDৰ কাৰণে মানুহ তাত যায় মাছৰ কাম কৰিব মানুহ যায় এইটো এটা ৰাইজক কওকচোন যে ডিব্ৰু চৈখোৱাৰ বৈশিষ্ট্যটো কি ডিব্ৰু চৈখোৱা ফেৰাল হৰ্চৰ কথা আমি জানো বা ডিব্ৰু চৈখোৱা মাগুৰী অঞ্চলটোত কি বস্তুৰ কাৰণে বিখ্যাত আমি কিছুমান চৰাই আমি দেখুৱাম হয় যিবিলাক চৰাইৰ কাৰণে বিদেশৰ পৰা এই মানুহবিলাক ডিব্ৰু চৈখোৱালৈ আহে যেনেকৈ এটা ব্লেক ব্ৰেষ্টেড পেৰট বিল মাৰ্চ বাবলাৰ যিটো আন ঠাইত আপুনি নাপায় মাৰ্চ বাবলাৰৰ যিটো হেবিটেট সেই হেবিটেটটো যদি আপুনি নাচায় আপুনি ইমাজিন কৰিব নোৱাৰিব ফেৰাল হৰ্চৰ বিষয়ে ৰাইজক কওকচোন আৰু ফেৰাল হৰ্চটো হ'ল যে বনঘৰচীয়া ঘোঁৰা 1950ত আছিল কিন্তু বনঘৰচীয়া ঘোঁৰা মানুহৰ বনঘৰচীয়া ঘোঁৰা এইটো বনৰীয়া ঘোঁৰা ৱাইল্ড নহয় ফেৰাইল হৰ্চ প্ৰত্যেকবাৰ এটা ভুল হয় যে সেইটো বনৰীয়া ঘোঁৰা বুলি কয় আৰু বনৰীয়া ঘোঁৰাটো এনেকুৱা এটা হয় যে সেইটো কোনো অনুসূচিত নাই বনৰীয়া জীৱ জন্তুবিলাক এটা অনুসূচিত আছে এটা চিডুলত আছে যেনেকুৱা টাইগাৰ শিডিউল 1 স্পেচিছ ৰাইনো শিডিউল 1 লিওপাৰ্ড শিডিউল 2 কোনো নাই তাৰমানে ইয়াক কোনো শিডিউলত দে নাই দেখিবলৈ বগা হয় সাইজটো অলপ ডাঙৰ মানে ডিব্ৰু চৈখোৱাৰ ঘোঁৰাখিনি লৈ অলপ টুৰিষ্টক আকৰ্ষণ কৰি দিয়ে সেইটো বেলেগ কথা কিন্তু ডিব্ৰু চৈখোৱাৰ ইম্পৰ্টেণ্ট হ'ল গৈ কিনে এই যে মই চৰাই কিছুমান ক'লোঁ আপোনাক এই পেৰট বিল মাৰ্চ বাবলাৰ জৰ্ডান বুশ্বাৰ্ড সোৱাম পিৰ্ণিয়া এতিয়া এই যে পেৰট বিলৰ হেবিটেটটো আমি পৰহি মই গৈছিলোঁ পৰহি দেখিছোঁ পেৰট বিলৰ হেবিটেটটো নষ্ট হৈ গ'ল মাৰ্চ বাবলাৰ হেবিটেট মই আপোনাক ধন্যবাদ জনাইছোঁ জুবিন কি কোৱা এতিয়া মানে এইখিনিতে মন্ত্ৰী ডাঙৰীয়া কি ক'ব বিচাৰিব ঘটনাটো তুমি গম পালা সেইকাৰণে আজি আমাৰ পৰিমল দাক মন্ত্ৰী ডাঙৰীয়াকো মাতি পঠাইছোঁ আৰু বীৰেন্দ্ৰ দাকো মাতি পঠাইছোঁ যাতে মানে প্ৰেক্টিকেলি গোটেই কথাখিনি ৰাইজৰ আগত ক'ব পাৰে আৰু এটা সমাধান সূত্ৰ বিচাৰিছোঁ সমস্যাটো আমি গম পাইছোঁ পেপাৰত পঢ়ি টিভিত চাই বহুত বস্তু কনফিউজনত থাকি যায় গতিকে ষ্ট্ৰেইটলি কথা পাতিলে ৰাইজে তেতিয়া সোনকালে বুজি পাব সেইটো কাৰণে সকলোকে মাতি অনা হৈছে আৰু মই ভাবোঁ চেণ্ট্ৰেলত অলপ প্ৰেছাৰাইজ কৰাটো উচিত হয় এই ক্ষেত্ৰত কাৰণ চেণ্ট্ৰেলে দিল্লীত বহি থাকি আমাৰ ইয়াৰ কথাটো ইমান নাজানে গতিকে সেইটো আমাৰ দায়িত্ব আমাৰ গভৰ্ণমেণ্ট আমাৰ মন্ত্ৰী এম এল এ যিসকল আছে তেওঁলোকেও জোৰ এটা দিব লাগিব আমিতো আছোঁৱে সদায় লাগি আছোঁ আমি বিভিন্ন ইমান বছৰ লাগি আছোঁ মই লাগি আছোঁ ৱাইল্ড লাইফৰ লগত চ' আমিও জোৰ দিম যে গভৰ্ণমেণ্টক সেই প্ৰেছাৰাইজ কৰি সেই বস্তুটো বুজাব পাৰিব লাগিব হয় মোৰ মতে প্ৰমীলা এতিয়া গোটেই কথাখিনিতো আপুনি কেনেকৈ ভাগে লয় মোৰ দুটাই এটা আহ্বান সকলোৰে হৈ জুবিন গাৰ্গৰ হৈ আমি সকলোৰে হৈ এটা আহ্বান
এই দিহিং পাটকাইৰ ক্ষেত্ৰত এটা 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 পৰিৱেশবিদৰ হতুৱা এটা ষ্টাডি কৰিব পৰা যায় নেকি সঁচাকৈ 9 কিলোমিটাৰ দূৰত যিটো হৈছে খনন কাৰ্য হৈছে এই খনন কাৰ্য এফেক্ট কৰে নেকি যদি নকৰে আমাৰ ক'বলগীয়া নাই যদি সঁচাকৈ খনন মানে কোনো এফেক্ট দিহিং পাটকাই গোটেই ৰেঞ্জটো বৰ্ষাৰণ্যত যদি এফেক্ট নকৰে আমাৰ ক'বলগীয়া নাই এই সম্পৰ্কে অলপ এটা ৰিচাৰ্চ এটা ৰিপৰ্ট কৰিব পৰা যায় নেকি ডিটেইলছ ৰিপৰ্ট কৰিব পৰা যায় নেকি মই যিদিনা গ'লোঁ আমাৰো কিছুমান ডিপাৰ্টমেণ্টেৰ মানুহ গৈছে যিসকল বিশেষভাৱে জ্ঞান ৰাখে ইয়াতে অহাৰ পাছতে আমি ইয়াতে আৰু এটা কমিটি বনাই দিছোঁ সেইটোৰ পাছতে আমাৰ এই কমিটিৰ জৰিয়তে কিছুমান মানুহ গৈছে আকৌ যাব গোটেইখিনি মই কৈছোঁ যে ইঞ্চ এণ্ড ইঞ্চ আমাৰ এই ৰিপৰ্টটো লাগে কোন স্পেচিছৰ গছপুলি আছে এই 41 হেক্টৰত 58টোতো আমি মানে আৰু একো উপায় নাই যিটো হৈ গ'ল এইটো 73ৰ পৰা চলি আছে এতিয়া 41 হেক্টৰৰ কাৰণে যি কথাখিনি গোটেইখিনি ভালকৈ তথ্য লৈ আমি আমাৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি সাবমিট কৰি যাতে কোনো কাৰণে যাতে আমাৰ প্ৰকৃতি ধ্বংস নহয় এই ব্যৱস্থাটো আমি ল'ম আমি বাৰংবাৰ এই কথাটো কৈ আছোঁ আৰু দ্বিতীয় কথাটো হ'ল যে হয় ডিব্ৰু চৈখোৱাৰ কথা অলপ আগতে দাদাই কৈছে ডিব্ৰু চৈখোৱা বা দিহিং পাটকাই বা আপুনি কাজিৰঙা কওক বা নেশ্যনেল পাৰ্ক বা আমাৰ পাৰ্বত্য অঞ্চলবিলাক প্ৰকৃত অৰ্থত আমি নৰ্থ ইষ্ট জোনৰ ফালৰ পৰাই ক'ব পাৰোঁ প্ৰাউডলি ক'ব পাৰোঁ যে আমি গোটেই ৱৰ্ল্ডক আমি অক্সিজেন ছাপ্লাই দিওঁ এবছলিউটলি এইখিনিতে চমু বিৰতি ল'ম বিৰতিৰ পিছত আমি গানৰ কথা আছে আৰু এটা কথা পাতিব আছে আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি কথা পাতি আছোঁ দিহিং পাটকাই ডিব্ৰু চৈখোৱা কাজিৰঙা অসমৰ সমগ্ৰ বনাঞ্চলৰ কথা আমাৰ লগত আছে অসমৰ বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্য ডাঙৰীয়া দাদা প্ৰথমতে মই দুটা কথা আপোনাক প্ৰথমতে কাজিৰঙাৰ বিষয়ে সুধিব বিচাৰিছোঁ বানপানী আহিছে আমাৰ সকলোৱে চিন্তা এইটো হৈছে বানপানী যিটো আহিব তেতিয়া আমাৰ বন্যপ্ৰাণীৰ কাৰণে আপুনি কি ব্যৱস্থা লৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে ওভাৰঅল আপুনি কি ক'ব গোটেই যিটো কথা আজি আলোচনা হ'ল এই আলোচনা সম্পৰ্কে আপুনি কি ক'ব এই কথাটা শান্তনুদা আজিৰ যিটো আলোচনা এই আলোচনাৰ একেবাৰে সংক্ষেপে কম কাৰণ সময়ৰ কথা আছে এই আপোনালোকে যি চিন্তা কৰি আছে বা অসমৰ ৰাইজে যিটো চিন্তা কৰি আছে যে আমাৰ পৰ্যাবৰণ বা পৰিৱেশ লৈ হয় আমাৰ চৰকাৰ অহাৰ পাছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপোনালোকে দেখিছে 17 আৰু আজিলৈকে কম্পেৰিজন যিটো হৈছে আমাৰ গ্ৰীণ কভাৰেজ 222 কিলোমিটাৰ বাঢ়িছে এইটো আমাৰ গ্ৰীণ কভাৰেজ বাঢ়ি গৈছে আৰু এইটো স্যাটেলাইট সাৰ্ভে কৰি কৈছে 222 স্কয়াৰ কিলোমিটাৰ আৰু এটা কথা কম এইটো পৰ্যাবৰণত পৰে ৱাইল্ড লাইফটো আপোনালোকে দেখিছে যে আমাৰ ৰাইনো পচিংটো বন্ধ হৈছে এনেকুৱা হোৱা নাই আমি প্ৰথম ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিলোঁ এতিয়া যিসকল পচাৰ আছিল তেওঁলোকৰ পানিছমেণ্ট হৈ আছে আপুনি পৰহি দিন এটা আপুনি দেখিছে ইয়াতে আমাৰ এটা লিঅ'পাৰ্ড যিটো নাহাৰ কটুকি কওঁ আমি কিবা মানুহে হত্যা কৰিছিল কিছুমান মানুহে আমি হিষ্ট্ৰী ক'বলৈ নাযাওঁ কিন্তু আমি এতিয়ালৈকে 7জন মানুহক এৰেষ্ট কৰিছোঁ ৱাইল্ড লাইফৰ প্ৰতি যি ভাবুকিটো আহিছিল এতিয়া বন্ধ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আপোনাক এইটো কথা ক'ব লাগিব যে অসমত যোৱা 4 বছৰে গড় হত্যা বহুত কমিছে এই কথাটো মানিব লাগিব গড় হত্যাৰ যিটো হাৰ আছিলে যোৱা আগৰ প্ৰায় 6-7 বছৰ আগত কমিছে এইটো আপোনালোকক কৃতিত্ব দিব লাগিব আৰু ভাল কৰক আমি বিচাৰোঁ যে আৰু ভাল হওক আৰু এইটো বাকীখিনি কথা আৰু বাকীখিনি আপুনি যিটো কাজিৰঙাৰ কথা কৈছে আজিৰ দিনত যিটো ফ্লাডৰ কথা মই প্ৰতিদিন ৰিভিউ লৈ থাকোঁ এইবাৰো আমি সাজু আছোঁ বহুতখিনি আমি ৱাইল্ড লাইফৰ প্ৰাণ আমি ৰক্ষা কৰিব সক্ষম হৈছোঁ প্ৰথম আমি এটা কথা কওঁ যে যেতিয়া বানপানী আহে প্ৰথম আমাৰ চৰকাৰৰ কাৰ্যকালত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি ৱাইল্ড এনিমেলক প্ৰথম ৰিলিফ দিলোঁ আৰু এই ৰিলিফটো সম্ভৱতঃ এইটো ইণ্ডিয়া কিয় ৱাৰ্ল্ডত মানে প্ৰথমেই হয় নেকি যে তেওঁলোক যি প্ৰব্লেমত আছে প্ৰব্লেমটো যাতে তেওঁলোক জীয়াই থাকিব পাৰে আমি এই মুহূৰ্তত সাজু আছোঁ 300 কাণ্ট্ৰি বোট আমাৰ লগতে আমি অলপ আগতে গৈ আহিছোঁ কাণ্ট্ৰি বোট লৈ আমি সাজু আছোঁ 20টা আমাৰ মটৰ বোট আছে কাজিৰঙাৰ কাৰণে ঠিক তেনেকুৱা আমাৰ প্ৰায় 300 ৱাচ টাৱাৰ আমাৰ ৰেডি আছে ঠিক তেনেকুৱা আমি টাইম কাৰ্ড দিলোঁ 144 লগাই দিলোঁ আমি আচ্ছা সেইটো বুজি এতিয়া মই আপোনাক শেষত যিটো প্ৰশ্ন যে এবাৰ শেষত আপোনাৰ তাৰ আগতে মই গৰিমাক এবাৰ সুধি ল'ব খুজিছোঁ শেষত মই আপোনাৰ পৰা অপিনিয়ন বিচাৰিম লাষ্টত আপোনাৰ এই আমাৰ যিখিনি ছাজেশ্যন আছিলে দিহিং পাটকাই বা ডিব্ৰু চৈখোৱাক লৈ আপুনি কি ক'ব সেইটো মোৰ লাষ্ট প্ৰশ্ন হ'ব তাৰ আগতে এবাৰ মই গৰিমাক সুধিব খুজিছোঁ মন্ত্ৰী ডাঙৰে কি ক'ব খুজিছোঁ দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱাক লৈ পেলাই
আমাৰ সকলোৰে ফালৰ পৰা এটাই কথা যে আপুনি যেনেদৰে কৈছে যে কোল ইণ্ডিয়াৰ কামো চলি থাকক, অইলৰ কামো চলি থাকক, সকলো থাকক, কিন্তু তাৰ মাজতে আমাৰ বৰ্ষা অৰণ্য হওক বা আমাৰ বনাঞ্চল বিশেষকৈ বনজ সম্পদখিনি আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। আৰু এতিয়া যিহেতু এনেকুৱা এটা পেণ্ডেমিক অহাৰ পিছত এতিয়া সকলোৱে সেই কথাটো উপলব্ধি কৰিছে যে আমি যদি প্ৰকৃতিক ভালকৈ ব্যৱহাৰ নকৰোঁ, প্ৰকৃতি আমাৰ ওপৰত উল্টা কি দিব পাৰে। গতিকে আমাৰ শক্তি যে প্ৰকৃতিৰ ঊৰ্ধত নহয় সেই কথাটো সকলোৱে গম পাইছে। গতিকে এতিয়া আমি সমগ্ৰ অকল অসমৰ কথাই নহয় সমগ্ৰ পৃথিৱীয়ে সেইটো কথা উপলব্ধি কৰিছে। গতিকে আমি যিহেতু বনজ সম্পদৰ ইতিমধ্যে ইমান চহকী আমাৰ হাতত আছে, সেইখিনি সংৰক্ষণ কৰাটো প্ৰতিটো সৰু ল'ৰা ছোৱালীৰ মনৰ পৰা মানে সেই বীজটো ৰোপণ কৰিব লাগিব। আৰু সকলোৱে এতিয়া নতুন জেনেৰেশ্যনে সেই ষ্টেপটো লৈছে। জুবিন গাৰ্গ ফেন ক্লাবৰে ইমান হাজাৰ হাজাৰ ল'ৰাক দেখিছোঁ যে সকলোৱে গছপুলি ৰুবলৈ আগবাঢ়ি আহিছে। কিন্তু গছপুলিটো অকল ৰুলেই নহ'ব, কেনেকৈ সংৰক্ষিত কৰি ৰাখিব লাগিব, লালন পালন কৰিব লাগিব। আৰু ইতিমধ্যে যিখিনি আমাৰ বনাঞ্চল আছে ওচৰে পাজৰে, ৰাইজ সকলো সচেষ্ট হ'ব লাগিব। জুবিন গাৰ্গে প্ৰত্যেকটো জন্মদিনত তেওঁ গছপুলি ৰুৱে, এটা কালচাৰ সৃষ্টি কৰিবলৈ জুবিন গাৰ্গে চেষ্টা কৰিছে। জুবিন গাৰ্গৰ কলাগুৰি ফাউণ্ডেশ্যনৰ জৰিয়তে বহু বছৰ ধৰি এইটো কৰি আছে। এই যিটো সংস্কৃতি কৰাইছোঁ চবতে যে প্ৰত্যেক বছৰ এজোপা হ'লেও গছ ৰুবই লাগিব। ইমানখিনি মানুহ আছে, চবে যদি এজোপাকেও গছ ৰুৱে, আৰু সৰু ল'ৰা ছোৱালীখিনিক বিশেষকৈ তাহাঁতক হেবিট কৰাটো বৰ প্ৰয়োজনীয় কথা হয়। আৰু সেইটো কাৰণে আৰু ফেন ক্লাবকো ধন্যবাদ দিব লাগিব। তাহাঁতে লাগি আছে পূৰা, আজি 7-8 বছৰ ধৰি পূৰা লাগি আছে। এইবাৰ সিদিনা পৰিৱেশ দিৱসতো একদম ধুনীয়াকৈ কৰিছে, যদিও মই যাব পৰা নাই। চ' তেওঁলোককো ধন্যবাদ জনাইছোঁ। শেষত আমি গোটেই ষ্টেজ ইজ অল ইয়ৰ্ছ মন্ত্ৰী ডাঙৰীয়া, শেষত আপোনাৰ ওপৰত আমি এইটো দুটাই আকৌ কৈছোঁ, আমাৰ আমি থাকি দিম, মইতো থাকিমেই আৰু হয়, আপুনি সকলো আপোনাৰ লগত থাকিব, সকলো আপোনাৰ লগত আপুনি সদায় থাকিব। আপুনি এই গোটেই সম্পৰ্কে কি ক'ব শেষত? কাজেই আমাৰ ফালৰ পৰা এই কথা ক'ব পাৰোঁ যে আমাৰ দুইপিনে প্ৰকৃতিপ্ৰেমী মানুহবিলাক বহি আছে, সঠিক মানুহ বহি আছে। আপোনালোকৰ যি ছাজেশ্যনবিলাক আছে, ছাজেশ্যন লৈ আমি আগবাঢ়ি যাম। আমাৰ চৰকাৰেও আপোনালোকে দেখিব 11 তাৰিখ আমি এটা এই পৰ্যাবৰণৰ ওপৰত আমি 1000-ৰ ওপৰত স্পেচিছ আমি মাননীয় মুখ্যমন্ত্ৰীয়ে তেজপুৰত কৰিব। 1000 মানে বিভিন্ন প্ৰজাতিৰ স্পেচিছ থাকিব। আমি এটা অপৰুগীয়া এটা উদ্যান আমি নিৰ্মাণ কৰিম, নাম বেলেগকৈ থাকিব। কাজে এনেকুৱা আমি আৰম্ভ কৰিছোঁ যে যিসকল আমাৰ ইয়াৰ ফালৰ পৰা বিলুপ্ত প্ৰায় এইবিলাক যাতে আমি আনিব পাৰোঁ। আৰু আমি নিঃসন্দেহে আপোনালোকৰ ছাজেশ্যন লৈ কেনেকুৱা আমি সৰু সুৰা যে NGOবিলাক আছে বা ইণ্ডিভিজুৱেল আছে তেওঁলোকক আমি কিমানখিনি আনি আমি এই কামত আমি তেওঁলোকৰ লগত হৈ আমি কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰায় সামৰ্থ্য দিব। আৰু এটা বস্তু আজি এটা অলপ সুযোগ পাই গৈছোঁ সোনকালে আমাৰ সময় নাই মানে ডিব্ৰুচৈখোৱাৰ যিটো মেনেজমেণ্ট একশ্যন প্লেন, এই গোটেই প্লেনটো ভুল বুলি ভাবোঁ আমি। আচ্ছা, এই মেনেজমেণ্ট একশ্যন প্লেনটোক এটা ধুনীয়াকৈ যদি গাঁৱৰ মানুহক লৈ কিনে কৰা হয়, এজ এ হোল মন্ত্ৰী ডাঙৰীয়া, শেষত মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ এই সম্পদটো আমি ৰক্ষা কৰিব লাগিব, যিকোনো উপায় আমি ৰক্ষা কৰিব লাগিব। আমি সকলো মিলি ৰক্ষা কৰিম। আপোনালোকে নেতৃত্ব দিয়ক, আমি ফুড চ'লজাৰ হৈ পেলাই আপোনাৰ লগত আগবাঢ়ি যাম। ৰাজনীতিৰ ঊৰ্ধত এই কথাখিনি মই ক'ব খুজিছোঁ, ৰাজনীতিৰ ঊৰ্ধত আমি কেতিয়া কোল ইণ্ডিয়া বন্ধ হোৱাটো নিবিচাৰোঁ, কোল ইণ্ডিয়া ভালকৈ থ্ৰাইভ হোৱাটো বিচাৰোঁ, কিন্তু আমাৰ অঞ্চলখিনি ধ্বংস হোৱাটো নিবিচাৰোঁ। এইখিনিতে এটা চমু বিৰতি ল'ম আমি। ইয়াৰ পিছত আপোনালোকে চাই থাকক প্ৰাইমেট 9, আৰু তাৰপিছতে আকৌ আমি লৈ আহিম জুবিন গাৰ্গৰ গীতৰ শৰাই। ধন্যবাদ।